Ora kız, yo toy lagi bachar. Hey, from Big Boss IB. Yo ani ki, yo sambi amaku halwa dibi alok lagi. Actually यार बोरे बोरे sini basan भाई. Poor gasabi, isn't it? এইটা কত পেলে দে এই হালতে ফেল দে আমার সাহাবার আদা এই বস এটা চিপোর হলে সরে মেছি হনাই মই চু গাতি আন্দারে হইছে নাকি পরে হলো হনাই Good morning, Big Boss. Well, Big Boss, 10 days have already passed. Only few days are left. I'm playing my best until now, but the problem is, all the other guys are against me. They are going against me, and I'm only one on the other side. No, সব বস্তু ভালকে খেলেলি নহয় বস্তুটো মানে কি কাম সাম সব করবে লাগে একফালৰ পৰা বাবু ধন তুমি কাম সাম একো নকৰো মাইকেল ভাই এটা কথা কও তোমাক মই কোনো পার্সোনাল রাইভালরি নাই তোমার লগত পার্সোনাল বুলি কথা নাই কিন্তু এটো দায়িত্ব ন তুমি যে বিগ বস যদি তুমি এতে মেইন মুৰব্বী হবা হবা গেলি নহব নহয় কাম সাম সব করবে লাগবো সব বস্তু চাই জিতি লব লাগবো সাইড ল দেখা যায় সাইড ল বানাঙ্গি আছে তুমি ক্যাপ্টেন আছো বহুত সাইড লছলু ইতিয়া মই বেলেগ হৈ গেল সাইড মানে কেনুকা সাইড লছলু মোর এটা টেনশন এটা হৈছিল যে এই কবার গিবে পড়া সরা রেগলি হান লেখপে দিছি নেকি হেগলি হানে চিন্তা মাথা আই টেনশন লরে তুমি একা এলে অকল এটা ফোকাস কৰিব লাগে এতে কিংকা দেখবো মো পড়াটো গুৰুত্ব দিবা লাগবো না তোমাৰ পড়া সরা কমপ্লিট হৈছি ইতে হেৰিছি মোৰটো কমপ্লিট হোৱা নাই মই সব বস্তুতে ভাববে লাগবো ইতে পানী একটু খাবা লাগলে ভাববে লাগবো সেই পানীটো খাম না না খাও এতে বিগ বছত অকল মুখেদি পেক কৰি থাকিলে নহব সাৰো হয় চাব লাগব কাম কৰিব লাগব নিজে একদম ডাৰ্টি বস্তুবিলাক সাফা কৰিব লাগব গতিকে মুখেদি কৈ থাকিলে কাম নাই অলপ হাতে কামে লাগব লাগে এটা মানে বুজি নাপায় তাত আঙুলিটো ভিডিও কোটা বেয়া নালকে ৰাসত কয় অলপ নিৰীক্ষণতে শিকাই দিব পাৰি বিগ বস এখন মানে মই মেল দিব লাগিল মানে এনেকা গুমছি মানে আৰু মুচি নে কি কৰিছি না এখন বেবিচাৰ গুমছি এখন মেল দিব অলপ Good morning, Big Boss. Aja nokoli alka. গুমছি দে এগলা বিদ্যা গুমছি বেবিচাৰ গুমছি পানী লাগলে আৰু বেছি কোন হ'ব বাই লাগছি মাছটা বানাতি ভালো গিয়া লাগি আনে দে আপি দে কো সকালেও তোমাক এক মাত দিয়া দেখা পাইছো লগ আহিবা না মাত দিব নৰি মাত দিবা পাৰি তুমি সকালেও মাত দিছো না আগে মাত দিলে কিবা হয় নাকি আজি আৰু কি নামটো সুধবা লগা আছিল তুমি নাম নাই মই নাম শুন না প্ৰেমাৰাম ভলাকে আজি নাটা এতিয়া সময় আহি গ'ল কেপ্টেইনচি টাস্ক মানে আজি ঘৰৰ এটা নতুন সদস্য মানে কেপ্টেইন হ'ব সো মই টাস্কটো পঢ়ি দি আছো ঘৰৰ বৰ্তমান সদস্য হ'ল 10 জন আমি সদস্য আছো 10 জন আৰু এই টাস্কটোৰ বাবে সকলো এঠাইত থিয় হ'ব আৰু আন এঠাইত এজনকৈ গৈ টাস্কটো কৰিব লাগিব আৰু টাস্কটো হ'ল এখন টেবুলত গ্লাছ থাকিব আৰু গ্লাছবোৰ এটাৰ পিছত এটাকৈ থিয় কৰিব লাগিব মানে গ্লাছ এটাৰ পিছত এটাকৈ এনেকৈ থিয় কৰিব লাগিব তাৰে পিছত আৰু ইয়াত সময় থাকিব 30 সেকেন্ড একোটাৰ মানে 30 সেকেন্ডে সময় থাকিব যাৰ গ্লাছ আটাইতকৈ বেছি থিয় হৈ থাকিব তেওঁ হ'ব কেপ্টেইন বস ভালে লাগি আছে মানে এটা কেপ্টেইনচি টাস্কটো হ'ব কোনি কেপ্টেইন হয় মানে এটা আশা আৰু ভাল যাতে এটা হয় জবাৰ মাইকেল হল কিন্তু মানে কাৰ কি কাম একো ভাগে নেদিলে মানে কোনোদিনা ভাগে নলাক তাৰ পিছত কেপ্টেইন হলনি হৈ গ'ল তাৰ পিছত এতিয়া ঘৰৰ বৰ্তমান কেপ্টেইন কোনো নাই কিন্তু মানে কামগিলা এটা দিবা লাগে এতিয়া আমি প্ৰত্যেক দিনা আইফালে দেখো যে কোনো কাম মানে সিজিল নাই কোনো কাম নহয়ে মানে ইলা যতে যি পাৰিলা পৰি থকা আমি নিজে চাফা কৰিব লাগে তো সব কানে কৰা সহজ নহয় বিগ বছৰ ফালৰ পৰা মুখে পঠালাক এবাগে টাইমাৰ আছে 30 সেকেন্ডত পুৰা ষ্টপ হ'ব এবাগে গিলাসও আছে তে দি দাও 1 2 3 স্টার্ট নার্ভাস নবা বঢ়িয়া জলদি কাকো না নার্ভাস নবা কৰি যাও ধুনীয়া মতে বঢ়িয়া ওয়ান স্টপ দুটা আৰু নেক্সট আহিল 1 2 3 স্টার্ট
বঢ়িয়া নাৰ্ভাছ নবা বঢ়িয়া 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 টাইম আছে বঢ়িয়া 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 ষ্টপ আৰু এবাৰ আমাৰ নেক্সট আহি গ'ল টাইমাৰ মাৰা আগতে মই এটা কথা so it's a game of balance so you have to play this game very delicately let's see 1 2 3 start বঢ়িয়া বঢ়িয়া টাইম আছে বহুত বঢ়িয়া বঢ়িয়া টাইম আছে I have time but I will not play more than this বঢ়িয়া I'm done stop তুমি বছ দেখাতো ভালেই গোটাকেইটা তুমি কেনেকুৱা হেৰি কৰিছে মইনো কি কৰিব পাৰোঁ চাব বাৰু 2 3 start বঢ়িয়া বঢ়িয়া টাইম আছে বহুত বঢ়িয়া 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 ষ্টপ ধৰি আছে না নেক্সট আহি গ'ল 1 2 3 ষ্টাৰ্ট ওকে টাইম আছে বহুত টাইম আছে ট্ৰাই কৰোঁ নেকি এটা আপোনাৰ কথা ওম নমঃ শিৱায় নমঃ বঢ়িয়া 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 ষ্টপ ষ্টাৰ্ট টাইম আছে নাই এরপর না তো দেও পারা পুরি গলি লাগা হানি দিছিস বঢ়িয়া ষ্টপ ড্ৰ 2 3 প্লাস বাই স্টার্ট বঢ়িয়া বঢ়িয়া টাইম আছে টাইমৰ অভাৱ নাই বঢ়িয়া বঢ়িয়া লাটু ভাই বঢ়িয়া 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 ষ্টপ এটা ন অভাৰ নবা কিছু না নৰি দিয়া যে মই মাৰো নেকি তুমি মাৰা এবাৰ ষ্টাৰ্ট কৰোঁ না হোৱা ৰবা ধৈৰ্য ধৰাচোন ধৈৰ্যৰ ফল সদায় মিছা হ'ব লাগিব দে ষ্টাৰ্ট 1 2 3 ষ্টাৰ্ট বঢ়িয়া 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 টাইম আছে বহুত বঢ়িয়া 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 উৰি যাব ষ্টপ ষ্টাৰ্ট কৰোঁ না 1 2 3 ষ্টাৰ্ট বঢ়িয়া বঢ়িয়া টাইম আছে বঢ়িয়া 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 ষ্টপ এইটো খেলা বুলি কয় এইটো অৰিজিনেল খেলা বুলি কয় মই যোৱাকালি পৰহি এটা কথা কৈছিলোঁ বৰশ্ৰীৰ বিষয়ে
যে বনশ্ৰীক ইয়াতে কোনো ভালকৈ চিনি নাপায় মই চিনি পাওঁ কাৰণ জানো কিমান ডেঞ্জাৰাছলি খেলবা আৰে আগতে গম পাইছোঁ গতিকে চি ইজ দ্য মষ্ট ডেঞ্জাৰ ৱেন ইট কামছ টু দিছ কাইণ্ড অফ গেমছ বঢ়িয়া হৈছে ভাল লাগিল আৰু এটা আছে মনোজ আহিলি হ'ল লাষ্টত আছে মনোজ ষ্টাৰ্ট কৰোঁ আৰম্ভ কৰা 1 2 3 ষ্টাৰ্ট বঢ়িয়া বঢ়িয়া বহুত টাইম আছে বঢ়িয়া 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 মনোজ নাৰ্ভাছ নহবা বঢ়িয়া ষ্টপ এইমাত্ৰ যি খেলাখন হৈ গ'ল একদম ইণ্টাৰেষ্টিং খেলাখন আছিল চবৰে মানে বেলেঞ্চত কিমান কাৰ মানে মজবুত সেইটো দেখা গ'ল গতিকে মই ৰিজাল্টকেইটা কৈ গৈছোঁ অস্মিতা উঠিছে 2টা দীপশিখা 3টা ইংলিছ লগৰ 4টা ভণ্টি 2টা পাপু 5টা ঋতু 5টা লাটু 1টা মাইকেল 5টা মনোজ 1টা আৰু লাষ্টত বনশ্ৰী 7টা গতিকে So the result is crystal clear. The winner is none other than Manasri with 7 glasses. So congratulations. So now the Manasri has been decided the new captain of the Big Boss house. Congratulations. বঢ়িয়া বঢ়িয়া ছোৱালীৰ মানে লাগে কেপ্টেইন এটা ছোৱালী কেপ্টেইন হ'লে ভাল লাগিব সো আমি আপা লৰাগিলা হৈ আছে ছোৱালী এটা হলেও মানে ছোৱালীৰ মতে কেনেকৈ চলে সেইটো বুজি পাব ভাল ভাল হৈছে আৰু যেহেতু কেপ্টেইন হ'লোৱে মই কামখিনি ভাগে দি আছোঁ প্ৰথমতে আমাৰ বাহিৰখিনি মানে সেইখানি আমি যোনখানিত থাকোঁ এনিটাইম সেইখানি চাফা কৰিব আমাৰ মাইকেল পলাশ আৰু মনোজে আৰু আমাৰ খানা বনাব অস্মিতা আৰু দীপশিখা আৰু শুন্তিদাই আৰু হেৰি কৰিব পাপু আৰু ইংলিছ ব্লগাৰ আৰু কাকনাই ঋতু কৰিব বাকীখানি এখানি চাফা আৰু এখানি হাৰাখানি পায়খানা চাফা কৰি পায়খানা চাইখানাটো চাফা কৰিব নালাগে নাই যদি কেতিয়াবা লাগে মই বাৰু শাৰী চাৰি দি থৈ তুমি নৰবে আৰতে ভু কৰাৰ লাগিলে তুমি গেছলা নেকি তুমি ট্ৰাই কৰিব মই যোৱা নাই মই হাগবে গিছনো ইতিয়া না হাগবে যাওঁতে মই বোলো ক'ত এটা হাগবে মাৰি আৰু গুজি কৰাল বান্ধি ধৰিছি তাতে চাফা কৰাতে বহুত টাইম যাব ৰ'ব তুমি হাগি পেলাই পানী মাৰা নাছিলা নেকি সেইকাৰণে কৰাৰ পানী নেকি মই হেমটা যতে যতে নাহাগোৱা তুমি ক'লা এৰা কাৱে হাগবে জানা তুমি দেখোন হাগবে দিছা মই ধুই না মই ধুই না কৃষ্ণ হাগি কেনে তাতে কৃষ্ণ ওলাই গেল মই বেলেগৰ কটি কৃষ্ণ ওলাই যাব কোনবা হাগছি মই চাফা কি কৰিব যাম মই গেছলো হাগবে তাতে কোনবাই লেত্ৰা কৰছি কৃষ্ণই লেত্ৰা কৰছি মই মই হাগলি বেলেগ এটা কথা মাইকেলক সোধো মাইকেল তুমি বহুত দিন মানে এই বিগ বছ হাউচৰ কেপ্টেইন হলা বহুত দিন হোৱা নাই ৰবা তুমি হিটলাৰে শাসন কৰিলা বহুত দিন আনফেয়াৰ বহুত ডিচিশ্যন ল'লা তুমি এতিয়া বনশ্ৰী ঘৰ দেখা পাই তোমাৰ কেনেকুৱা লাগছে পাৰ্চনেলি এইটো কোৱা ঠিকে লাগছে মই এতিয়া এটা কথা কম কাবাৰ কটিত গু আছে জিলপি বনে মোৰ এতিয়া নাই আৰু বস্তুটো আৰু মানে কি গুছ মই জানো কিন্তু গুছ চিন নাই দে কোনি খেলে না আৰু গুড নাম নথে আৰু সেইদিনাখন মাইকেলে কি কৈছি এটা আমাৰ এটা টাস্ক দিছিল টাস্ক দি থাকতে কৈছি যে মোৰ হাগা লাগছিল মই হাগি গৈছো তাৰমানে এই বিগ বছৰ নাম্বাৰ 1 হাগৰ হৈছে মাইকেলে তাত বেলেগ হাগা মানুহ নাই তাতা হাগা বুলি কৈছে না হাগা নেকি তম দেও হাগা একলা হাগা জাগা বুলশিট বন্ধ কৰ একলা কেমা খুনি হলে পানীটো মাৰি থৈ ভাল লাগছিল আৰু কৃষ্ণই এতে বন্ধ কৰে আমাৰ হৈ যায় ইনে আৰু ইনকে পানী ইয়াৰ বন্ধ কৰ বন্ধ গেছি কথা আৰু কেপ্টেইন হিচাপে আজি মই মানে বিলাই দিছোঁ আৰু বঢ়িয়া বঢ়িয়া পুৰা খান যি এফালৰ পৰা মাৰলি হ'ল আকৌ সেইফালে বহিছি না বহা নাই ভালকৈ সেইফালে বহিছি দেখা নাই নেকি মানুহ সেইফালৰ কি যুক্তি দেখা পানী কিয় নিদিব পানী দিয়া হৈ গৈছে তথাপিতো কোৰাছ খান সেইফালৰ পৰা মাৰলি হ'ল তুমি বনশ্ৰী কেপ্টেইন হয় জলদি মই হাত ধোৱাকে মই হাত নোধোৱাকে নহয় সেন্দা খালা কৈ নহয় তুমি জীয়াই মানে সেন্দে হাত ধোৱা হৈ গেল আকৌ মনশ্ৰী হ'ব দিয়া তুমি দিয়া এফালৰ পৰা হাতটো ধকে খাব যাওক বুলি তো নাজানো মই আমাক দিয়ে নাই দুৱে দি আছে এলে বেয়া কথা আছে কিন্তু হাতে ধোৱা ৰাস্তি দেখো পানী দিয়া নাছিল তুই দে
অল বেছিকে দি এয়া প্ৰমাণ দিয়াক দিয়াক এতিয়া হাত তোলা খান বেগে যাবলতে হাত দি ৰখি আছে মজা মজা মোৰে এখন ডিমাৰ হাত হ'ব বনে আছে দে অলপ কেপ্টেন হেন মানিব পাৰে উনি চলিব লাগিব না আন্দাৰছি কাটা বাজি খাবা ডিমাৰ দিছি বিগ বছৰ বাৰা বঢ়িয়া কি খুৱাব পাৰা খুৱাব বাকী আছে পাচন দি আছো ওকে এই ৰুচিকা ভাত কিটা মই একদম খাও না খাওয়া খালো জানা না আঞ্জাত ইমান জ্বালা দে গম পাই বাপরে বাপ জ্বালা মোৰ লেল বই গেছি একদম তোমার কেন আছে কওসন বহুত জ্বালা দিছে রান্ধলে জানবা লাগে বনাবা তাকে তো রান্ধনো দিবে না এক খঙত বনাও নছি খা যদি খা না খা যদি নাই তাকাই তো তাকে ইমান ধুনীয়া আইটেম সেই আইটেমগুলো ভালকে বনাব লাগে এই অলপ ভোক লাগি আছিল ভাবছিলোঁ ভালকৈ খাওঁ কিন্তু আঞ্জাখন যি জ্বালা দিছি মই এনে জ্বালা বস্তু অন্য কৰে জ্বালা আঞ্জাই এতিয়া মোৰ পেটটো একদম ভোকো নভৰিলে একেবাৰে খাব নোৱাৰিলোঁ আৰু পেটটোই বেয়া হ'ব এতিয়া মনত যে বুদ্ধি কৰি কৈছে নেকি আমাক এলিমিনেশ্যন কৰিব ধান্দা নেকি হস্পিটেলত পঠাব জ্বালা আঞ্জা খালি কি হস্পিটেল যায় নেকি মানে তোক মই মাতছোঁ নেকি কথাটো ক'ব আছোঁ মই জ্বালা আঞ্জা খালি এনেকি হস্পিটেল যায় নেকি তুমি সৰু চলি নেকি জ্বালা অলপমান জ্বালা সহ্য কৰিব নতা চবৰে বেলেগ বেলেগ প্ৰব্লেম থাকে গম পাইছা নাই কাৰো প্ৰব্লেম নাই তোৰ কেনেকৈ কিছুমানে জ্বালাহে ভাল পায় কিছুমান নাপায় আগে কি আছে তই কথা পাত তই মোৰ ইমান ফ্ৰণ্টত কিয় কথা পাতি সেইটো কৈ তই কি মানে এই বস্তু কি মই বুজি পোৱা নাই তই মোৰ একদম ফ্ৰণ্টত মাৰা মাৰি কৰিব ইচ্ছা আছে নেকি তোৰ নাই তোমাক কালিতে কৈছোঁ না ইয়াতে ৰুল থকা গ'লে আমি ফাইট কৰিব নোৱাৰোঁ ফাইট কৰা ইচ্ছা আছে কেইদিনমান ৰ আৰু 5 দিন আৰু 5 দিন ৰখ তই 5 দিন ৰখ তই 5 দিনত তোক মই বাহিৰত চাই আছোঁ হ'ব বনশ্ৰী কিন্তু মোক নাম লিখি নাম লিখি কিন্তু মই কাজিয়া কৰি থকা সদায় গম পাইছা না বাহিৰত নাৰিব বাহিৰত চাই আছোঁ ইয়াতে নৰো নহয় বেয়া আই এম বাউণ্ড বাই দ্য ৰুলছ মাই হেণ্ডছ আৰ বাউণ্ড বাই দ্য ৰুলছ আৰু সেইবাৰ পিছত মাৰিবি হা সেইবাৰ পিছত মাৰিবি চাই ল'ম আহি যাবি বাহিৰত আৰু দে ফাইনেলৰ দিনা এইটো শেষ হ'ব না ফাইনেলৰ দিনা চাই ল'ম কি কৰা কৰিবি ঠিক আছে বাটত নাকি শূন্যটো অলপ কিন্তু এম্বুলেঞ্চ এখন মাতি থ'ব লাগিব এডভান্স মোক নালাগে বিগ বছে এখন এম্বুলেঞ্চৰ নাই বিগ বছ তোৰ প্ৰয়োজন ক'ত থলি হ'ল মোক নালাগে কাৰণ ই মই এটা কথাই কওঁ অন দ্য লাষ্ট ডে অফ বিগ বছ হি উইল নট ৱাক আউট ফ্ৰম কেনিয়া লাষ্ট ডে বিগ বছত হয় হি উইল নট ৱাক আউট ফ্ৰম দ্য বিগ বছ হাউচ আই গ্যাৰান্টি দিছ মাৰা যাব I guarantee that he will not walk out. He will be. Huh? এম্বুলেন্স মাতে বলে Ambulance লাগবো। ফাইনেলৰ দিনা ই বলে মোক Stretcher লৈ যাব লাগবো। ফাইনেলৰ দিনা বলে ই মোক মাৰে Stretcher লৈ যাব তাৰ লাগবো। নিচিনা চলতে মোক মাৰে ফাইনেলৰ দিনা তাক মই কৈছো চাই লও মই আৰে ৰেডি হৈ কি তই I'm ready. কেতিয়াও বৰ্তমান ready আছো। চশমা হলকে চাবা দি যা তুই মানে সদায় চাই থাকে মানে সদায় চাই থাকে কি কৰা যাক নেকি তো stretcherত বাৰত যাব এম্বুলেন্স যাই পেলাই মেডিকেলত আমাৰ কি আছে এখন ভগৰাবত যি আছে মেডিকেল কলেজত তই যাবি নবগৰে চিধা খান বিস্কুট থৈ দিবি ৰে আৰু তুমি কি জ্বালা খাৱাৰ কথা কৈছিলা কিয় জ্বালা পাইছা মানে বনবাটো নৰাই না যিনি মানে নিজে তাক বনাই খাব খাওঁ। কৰে তুমি নিজে বনাই খাও মোক কিয় জ্বালা দিয়াৰ কথা কৈ কি কৈ আছো বনবা নিজেতো নৰাই না নিজে বনাই তাক এখন নিজে বনাই খাবা যি খাবা নৰা তুমি জালা মই বনাই কৰি আছো তুই তাক ইমান পটক খাবা 500 আমি কেইজন মানুহ এখানি জ্বালা খাবা তুমি সংগাৰ জ্বালা খাবা তুমি সবৰে টেষ্ট মতে বনাব লাগে তুমি আকলা নিজে টেষ্ট মতে বনালি নহয় তো বাকিটো কমপ্লেইন দিয়া নাই তুমি কি কমপ্লেইন দিছ কি কমপ্লেইন বাকি কিটাটো কমপ্লেইন দিয়া নাই ধুনীয়া খাইছি কোনটা কমপ্লেইন দিছে আৰু কোনবা দিছে আৰে খাবা যি পাই আছে সেইটো ভাবা পাই আছে হেই বনাইতো আছে বেলেগ নকৰ খাবা কি পাই আছে ইমান ধৰি প্ৰব্লেম নাই নিজে বনাই খাবি আজি বাবাজি বা মানে তুমি কি আয়োজন কৰিছিল তুমি ফসল দিছিল মই ঘৰত জানা শুনা মই ৰান্ধি দিম কাউ ৰান্ধি না যায় মানে ধৰা মনোজে কষ্ট কৰি বনাইছি না অলপ জ্বালা হ'ব পাৰে বাকি যে সবে খাইছি হয়নে না এৰ প্ৰব্লেম হৈছে তো আজি মনোজা বনাইছি আজিৰ পিছত তো মনোজা বনাব লগা নাই তাৰ পিছত মই দায়িত্ব ভাগে দিছো এতিয়া কাৰ্য কৰিব লগা আকৌ নাই প্ৰব্লেম হৈছে নিজে বনাই খাবি কালিৰ পৰা যদি বেয়া হয় তেতিয়া কবা সেইটোই কথা কাৰ্য কৰিব লগা নাই ইমান জ্বালা বা নিজে বনাই খাব লাগে না নিজে বনাই নিজে খাবি কি ওর কাৰ্য লগা তোমাৰ মই ঠাণ্ডাটো তুমি পুৰা কাৰ্য লগে ভাল কোনে কাজিয়া তুমি মাজত থাকি মই কাজিয়া লগাইছো কাজিয়া কৰো একবাৰ লগে দি চাও সেইটো এইটো এটা বুজাব লাগে না তুমি সবকে লগাই দি নিজে ভালে থাকি নিজৰ ট্ৰফি ল ঠাণ্ডাত আছে মই সেইটো বস্তু বুজি পাইছো ট্ৰফি তোমাৰ সেই মই ট্ৰফি ইমান মানে
খানা বনা মানুহকেইটা মই ডিস্ট্ৰিক্ট লেভেলত খেলা হ'লে ডিসি অফিচত তাতে ট্ৰফি থৈ আহিছো কাম কৰা এতিয়া নামতে বদনাম হৈ আছে কাম নকৰো হয় না কষ্ট নকৰবা নালাগে যাৰ শুনি বদনাম দিছে শুনি বুলি হলা যে বা যি প্ৰব্লেম আছে বা এতে কোনি মাইণ্ড গেম খেলাই আছে মই গম পাইছো কিন্তু হেন্দে নাজনে হেন্দৰ ওপৰতো কোনবা বাপ আছে এতে সেইটো জানিব লাগে হেন্দে বাপটো কেনেকুৱা বস্তু মই আজিহে শুনিলো নামটো মানে এইটো আৰু কেনেকুৱা ধৰণৰ বাপ হ'ব হৈ পলাশ কিবা বাপৰ কথা ক'ব লাগিব বাপটো কেনেকুৱা বাপ মানে চাই আছো মানে লেভেল চেভেল চবেই দি আছে ভাতৰ কথা নহয় আৰু নিজে মানে নিজক বাপ বুলি ভাবে সেই কোনোতে বাপ নহয় গম পা না বাপ ৰাইজে যোনটো চিলেক্ট কৰে সেইটোৱে বাপ হ'ব এইটো নিজে ময়ো নিজকে বহুত মানুহে জানে মই নিজক সদায় জিৰ' বুলি জিৰ'ৰ পৰা আৰম্ভ যি মানে সি মানে মালটো অলপ মানে নান অলপ জানে না ইংলিছ সেইকাৰণে অলপ অলপমান লেভেলটো অলপ লেভেলটো ফালি আছে জানা মানে মানে মেইনলি কি জানা চবেই জানে টেলেণ্ট থাকে তাক আমি আকৌ বেয়াকে কোৱা নাই কিন্তু মানে কি সি চব কথাতে মানে নিজে পাতি লাগি থাকে প্ৰত্যেকটো কথাতে গম পাই আছো একো মানে নাই কেৱল কাজিয়া কৰবো তই ইংলিছ কৈ থাক তোক আমি হাক দিয়া নাই তথাপি বেলেগ কাৰণ ধৰি লওক কাজিয়া কৰি থাকে তই কৈছে যে মই আকলাই মই ধৰি লওক কাজিয়া কৰিছে আমিতো কাজিয়া কৰিব খোজা নাছিলো না তই যদি খুজিছে হ'ব দে আমি কাজিয়া কৰিম নে গম পাম কোনে কিমান কি দেখা যাব আমি চাই ল'ম না তাক গুড ইভিনিং এতিয়া বিগ বছৰ ফালৰ পৰা আহিলে তো টাস্কটোৰ নাম হ'ল কেৰেক্টাৰ চিলেকশ্যন টাস্ক গোটেইখন নিয়ম পঢ়ি দি আছোঁ গোটেইকেইজন সদস্য এঠাইত থিয় হ'ব আনফালে টেবুলৰ ওপৰত কিছুমান পাৰ্চি থাকিব ভিন্ন ভিন্ন নামত এজন এজনকৈ আহি পাৰ্চি এখন লৈ পাৰ্চিত থকা কেৰেক্টাৰটোত তাত থকা সদস্যৰ কোনজনৰ লগত কিয় মিল খায় তেওঁ সেই বিষয়ে বিৱৰণ দিব লাগিব বাকীবোৰ সদস্যৰো মতামত বিচৰা হ'ব আৰু শেষত কেপ্টেইনৰ হ'ব সিদ্ধান্ত আৰু কেপ্টেইন হ'ব এই খেলখনৰ সঞ্চালক মই মানে সিদ্ধান্তটো ল'ম আৰু দেখি নাচাওঁ এৰিয়ে ল'ব আজি খেলা আমাৰ ইয়াতেখন আছে পাৰ্চি গোটেইকেইটাই আহিব লাগিব মই এতিয়া এটা এটাকে মাতি দি আছোঁ আহিবা প্ৰত্যেকে প্ৰথমে আহা পাপু বছ আৰে বাহ মোৰ ভাগত পৰিছে বছ আৰু বছ মানে বছ আমাৰ লাটু বছ লাটুক মই বছ বুলি ভাবোঁ কাৰণ গোটেইখিনি সি হেৰি কৰি আছে আৰু বস্তুটো ভাল লাগছে আৰু এতিয়া সকলোৰে মতে বছ লাটু হয়নে হয় কাৰণ বছ হ'ব লাগিলে মানুহ এটা গম্ভীৰ হ'ব লাগিব আৰু বছ এটা মানুহ যেতিয়া এটা হেৰি ঘৰৰ যেতিয়া বছ হ'ব লাগিব নহয় সেই বস্তুটো মানে সেই বস্তু মানুহজনক কথা মতে চব চলিব পৰা কেপাচিটিখিনি থাকিব লাগিব মই ভাবোঁ যে লাটু থকানি কেপাচিটি নাই লাটুৱে অ'ত যাব আল্টু ফাল্টু কৰিব ত'ত যাব আল্টু ফাল্টু কৰিব অ'ত কিবা ক'ব ত'ত কিবা ক'ব সেনেকুৱা মানুহ কেতিয়াও বছ হ'ব নোৱাৰে কাৰণ এটা কথা শুনা মানুহ এটা অসমীয়াৰ এটা কথা আছে মানুহ চাই মনটো ধানটো চাই কমটো গতিকে মোৰ মনত লাটু কেতিয়াও বছ হ'ব নোৱাৰে কাৰণ এই বিগ বছ হাউচটো এটা সন্মানীয় হাউচ আৰু সেই সন্মানীয় হাউচটো যদি মানুহ এটা আল্টু ফাল্টু কৰি থাকিব সেইটো মানুহ বছ হ'ব পাৰিব নেকি এতিয়া এইটো কথা যদিও গোটেইকেইটাই চাপৰ্ট কৰিছে বছ বুলি মই কিন্তু অলপ এৰি পাইছোঁ কাৰণ লাটুৱে টেকেলি সেনেকুৱা ডিচিশ্যন লোৱা নাই এটাও বছ কাক কৈ সেইটো ঘৰখনৰ যিটো চব সিদ্ধান্ত তাৰমানে আকলাই ল'ব পাৰে সেইটোৱে হৈছে বছ লাটুৱে আকলাই কি সিদ্ধান্ত ল'ব পাৰিছে লাটুৱে তাৰমানে নিজৰ কেপাচিটি বোলা একোৱেই নাই পইণ্ট অফ ভিউ একোৱেই নাই এনে যে অলপমান কমেডি কৰিলে যে এটা মানুহ পইণ্ট অফ ভিউ হ'ব সেইটো কথা নহয় সেই ক্ষেত্ৰত লাটুৰ মই ভাবোঁ একো বছ হোৱাৰ যোগ্যতাই নাই মোৰ মতে ভাবোঁ এই ক্ষেত্ৰত আমাৰ ইংলিছ ভগাৰ আছে কাৰণ ইংলিছ ভগাৰৰ যিখিনি কেপাচিটি আছে নহয় সেই কেপাচিটিখিনিৰ ওপৰত ইংলিছ ভগাৰৰ বছ হোৱাৰ পুৰা যোগ্যতা আছে মই এখন তেতিয়া কৈছি মোৰ ভাল লাগছে কিন্তু মই নিজে নাভাবোঁ যে মই বছ হোৱাৰ বৰ্তমান কোৱালিটি মই অৰ্জন কৰিছোঁ নহয় শুনা মানুহে কেতিয়াও নাজানে তুমি কিমান অভিজ্ঞতাপূৰ্ণ হেৰি নাজানে তোমাৰ চাল চৰণ যিখিনি আদৰ্শ তোমাক ডিপেণ্ড কৰিব শুনা ইংলিছত কথা কৈ পেলাই কাৰো হেৰি হ'ব নোৱাৰে কিন্তু ইংলিছটো তাৰ এটা কেপাচিটি আছে হয় কিন্তু তুমিতো ক'ব নোৱাৰা তুমি ক'ব পাৰিবা নেকি ইংলিছত কথা তেনেহ'লে সেইখিনি শুনা ইংলিছত কথা কৈ পেলাই তাৰ যিখিনি মানুহকেইটা ইমপ্ৰেছ কৰা হেৰি আছে তাৰ সেইখিনি সম্পূৰ্ণ যোগ্যতা আৰু হেৰি আছে সেইখিনি আৰু সেইখিনি
আৰু তুমি নিজকে ভাবিছা না এই ক্ষেত্ৰত মই ভাবো যে তুমি এই যিখিনি তুমি অসমত বাস কৰি আছা নহয় তাতে তুমি অসমীয়া ভাষাটো হে গৈ আছা কিন্তু সি মই কিন্তু এটা কথা কওঁ মই কিন্তু এটা কথা কওঁ মই ফেলে হেৰি কৰি ফেলে মেইনটেইন কৰি এনিথিং ইজ পচিবল ইন দ্য বিগ বছ হাউচ যোৱাকালি সন্তিদাই মোৰ ইংলিছৰ প্ৰব্লেম আছিল কিবা কাৰণে কৈ আছিল আজি মোক সন্তিদাই সেই সন্তিদাই আজি মোক ইংলিছত ছাপোৰ্ট কৰি ছাপোৰ্ট মই এইকাৰণে কৈছো কাৰণ মই অলপমান ভাবিছিলো যে ধৰা আমাৰ ধৰা ধৰা আমাৰ ক'ৰবাত গেলো কিবা ক'লো তাতে ধৰা বেনাৰ চেনাৰ যি লিখা থাকে প্ৰায় চব ইংলিছত লেখা থাকে আমাৰ অসমীয়াত বহুত বস্তু লেখা নাথাকে সেই গতিকে মই ভাবো যে ইংলিছটো অলপমান মানুহজনে লাগে অভিজ্ঞতা লাগে মোৰ মতে দিলি পলা যাব লাগে কাৰণ ইংলিছ ভাষাৰ লগত চবৰে শত্ৰুতা আছে মানে শত্ৰুতা মানে আৰু তেওঁক চবে ইংলিছৰ কাৰণে বেয়া পায় কিন্তু পলাশ যায় কিবা এটা ক'লি মানে মানি লৈ গতিকে মোৰ মতে পলাশ যাব লাগে বাকী আৰু বেলেগত কলাকে মানে কেইটামানে কৈছে যে মানে পলাশ বছ হোৱাৰ মানে সেই আছে আৰু এনে শুন্তিদা কৈছে আৰু ইংলিছ ব্লগাৰে কৈছে মানে নাই তো মই কওঁ বছ হ'বাক লাগি মানুহ এটাক অলপমান থাকিব লাগিব না অলপমান মানে ভয়চয় কৰিব লাগিব বা বছ মানে মই আৰু বিগ বছৰ মানে বছ তেনেকুৱা মই পলাশতে দেখা নাই অলপমান কমেডি টাইপ মানুহটো চ' মানে সেই টাইপত যাব লাগে মই নাভাবোঁ যে মানে বছ হোৱাৰ কেপাচিটিটো আছে যিহেতু মানে কেপ্টেইনৰ এটা সিদ্ধান্ত ল'ব লাগিব যে মই ল'ব লাগিব মানে কাক পাতিব খোজোঁ মই কেপ্টেইন হেৰিটো বস্তু তো মই ভাবোঁ ইংলিছ ব্লগাৰ যোনদিনা প্ৰথম দিনাৰ পৰা আহিছোঁ তো মানে অলপমান মানে বছ টাইপ ফিলটো দি আছে আৰু তো মই ভাবোঁ মানে ইংলিছ ব্লগাৰকে মানে বছ পাতিব খোজোঁ আৰু ইংলিছ ব্লগাৰ হাই আমি আছো না তোমাৰ লগত ভাল লাগছে কিন্তু মই গম পোৱা নাছিলোঁ মোৰ সেইটো কোৱালিটি আছে বুলি বা সেইখিনি মই অৰ্জন কৰিছোঁ বুলি ভাল লাগিল কথাটো এওঁতো শুনি ভাল লাগিল মোক গোটাই বছ পাতিছে বাৰু মোৰ লগৰকেইটাই ভাল পাই জেগাতে মোক কৈছে আৰু তাৰে 10টাৰ ভিতৰত এটা বেয়া পোৱা থাকিব এইটো বেয়া পাই লাভ নাই মানে কি মই কোনটো কথা কৈছোঁ ইংলিছ ব্লগাৰক বছ পাতিছে ঠিক আছে মই বেয়া পোৱা নাই কিন্তু কি জানে বছ অকল কাজিয়া কৰিলে যি বছ হ'ব ভয় কৰিলে বছ হ'ব এইটো নহয় চবৰ কথা ভাবিব লাগিব কি অযুক্তিত কাজিয়া গিলা কৰে তাৰ কথা কেপ্টেইনে কি পাতিছে নাযাব কেপ্টেইনৰ ডিচিশ্যনটো আমি ৰাইট বুলি কোৱা না মানে হ'বইতো কেপ্টেইনৰ ডিচিশ্যনটো ৰাইট হ'ব কিন্তু তথাপিও আৰু মোৰ মাইণ্ডত যিখন দিছিল মই সেনে ক'লো মোক নাপাতিলেও কথা নাছিল কিন্তু ভাল যুক্তি থকা চলি এটা পাতিব লাগিছিল আৰু এইটো হয় বেকাৰ একো কাম নোহোৱা বেকাৰ বুলি ক'লা 2 দিন আহি কিনে তুমি বেকাৰ বুলি কৰা তুমি আৰে মই বহি থাকো তুমি মই ক'লো না তুমি 2 দিন আহিছা 2 দিনত তুমি মোক বেকাৰ বুলি ক'বা এই আজি 10 দিন হ'ল 10 দিনত তুমি 8 দিনে এতে নাই এতে আৰে মই বহিয়ে থাকো মই যদি বহিয়ে থাকো আমাৰ এটা কেপ্টেইন আছে হেৰি আছে কেপ্টেইনে মোক হেৰি দিলে ডিক্লেৰেশ্যন দিলে হয় যে তুমি বহিয়ে থাকা তুমি মোক বেকাৰ বুলি ক'বাৰ অধিকাৰ তুমি ক'ত পালা তুমি মোক কি যুক্তিত ক'লা যে মই এটা বেকাৰ মই তোমাক এটা প্ৰশ্ন কৰিছো তুমি মোক কি যুক্তিত ক'লা যে মই এটা বেকাৰ হৈ আছো আৰে বেকাৰ হৈ থাকিলে মোক এটা বিগ বছ নাখিলে হয় কি যুক্তিত ক'লা কোৱাচোন আৰে ভয় কৰি লাভ নাই কাৰণ আৰে শুন না
তই এটা গীতাটো বজাই পেলাই গান মাৰিব আহিছে নেকি তোৰ এটা গানত বাহিৰে তোৰ কি আছে তোৰ গানত তোৰ বুজা অসুৰ তোৰ গানত বুজা অসুৰ তই কি হিচাপত গান মাৰিব তোৰ গান এটা শুনি তোৰ গান শুনা মানুহে নেদেখাইছে তোৰ গান এটা যদি তোৰ লগৰকেইটা সহযোগ নকৰিলে হয় তোৰ এটা গান যা অসুৰ ওলা হয় তোৰ গানৰ শুন নাই ভয় নাই গান মই কাজিয়া কৰিমে তুমি কি হিচাপত আরে তই ভয় খোৱা নাই কাৰণ যদি ভয় খালা হয় তই সঁচা ক'ব নোৱাৰিলে হয় মই যি বেকাৰ তই ভয় খোৱা নাই আৰু তই ইয়াতে মই এটা কথা ক'ব বিচাৰো যাও কথা কৰ আগত তই মেণ্টেলি ডিষ্টাৰ্ব বুঢ়া হবা পাৰো কিন্তু বুঢ়া হবা পাৰো কিন্তু তন্দরে পয়া লাগা নহয় গম পা তন্দরে পয়া লাগা নহয় মই গম পা তন্দরে পয়া লাগা দেখোন কি করবি তুই মোক করবি কি তুই কি করবি এই তুই কি করবি তুই করবি পারবি কি মো কালা পাহাড় এই কালা পাহাড় এতিয়া মই সিদ্ধান্তটো ল'ম বাৰু মানে বেকাৰ মানে কাম বন নকৰা আৰু বিগ বছত তো মই সিদ্ধান্ত ল'ব গেলি এইটো কথাটো আচলতে মিছা নহয় মানে কথাটো যিহেতু মই শুদ্ধই ক'ব লাগিব মানে আমি প্ৰত্যেকে এখন হ'লেও কিবা কৰিছোঁ হয় তেওঁৰ বয়স হৈছে ধৰি লওক মানে সেইকাৰণে ঝাৰু দিব পাৰে ময়ো দেখা নাই প্ৰথমৰ পৰাই বা ঝাৰু দিয়া কিবা দিয়া প্ৰত্যেকক মানে কিবা এটা হ'লেও কাম কৰিছোঁ মই তেওঁক বাৰু এটাও সেনেকৈ কাম কৰা দেখা নাই বাৰু একো নাই মই মানে মানি ল'লোঁ আৰু এইটো বেকাৰ বুলি নেক্সট টাইম যাতে ভালকৈ কাম কৰে সেয়ে বিচাৰিম আৰু এইবাৰ মই মাতিম ইংলিছ মানে বস্তুটো বহুত মানে হাইটেক হৈ গৈছে অলপ গৰম হৈ গৈছে বস্তুটো কাজিয়া মানে অৰিজিনেল কাজিয়া লগা লাগছে অলপ মানে চম্ভালি দুজন তাৰমানে মাতকা লাগব মানুহ মোৰ ভাগৱত আছে লেবেলদাৰ এতিয়া মই লেবেলদাৰ বুলি কাক কওঁ চাব লাগিব এটা তাকে তোমাৰ চকুত যোনে লেবেল দি আছে আৰু ঘৰত মই এটা নামেই আছি বৰ্তমান মাইণ্ডত এইটো হৈছে মাইকেল কৈছোঁ সেইকাৰণে মই এইটো কথা তাৰমানে মই যেনিবা প্ৰথম সোমাইছোঁ মাইকেলক মই শ্ব' অফ কৰি থকা দেখিছোঁ গিটাৰটো লৈ পেলাই তেওঁ মানে নিজকে জুবিন গাৰ্গ বুলি এটা অলপ হ'লেও এষ্টাব্লিছ কৰি জুবিন গাৰ্গ বুলি মই নিজকে কোনোদিনো কোৱা নাই এক নম্বৰ কথা জুবিন গাৰ্গ বুলি কোৱা নাই এক নম্বৰ কথা তুমি এইটো ভুল কথা ক'লা আৰু যিমানে গান গাই আছো ডক্টৰ ভূপেন হাজৰিকাৰ গানটো গাই আছো এই নাটকখন কুবেশ্বৰ মোৰ পইণ্টটো ৰাখবা দে গীতাটো কাৰিনি সেইটো বিগ বছ মোৰ পইণ্টটো ৰাখবা দে ক'বা তুমি মোক ক'বা দে তুমি মই কিবা কথা ক'ম ক'বা দে মই প্ৰথমৰ দিনৰ পৰা দেখিছোঁ জুবিন গাৰ্গ বুলি কোৱা নাই মই কিন্তু তেওঁ মানে এইটো এষ্টাব্লিছ কৰি উঠছি যি মই ডাঙৰ গায়ক মোক চাই লওঁ তাই এনি টাইম চব কথাতে গীটাৰটো বজাই থাকিব গান আৰু তুমি সেনেকে ভাবছো বেলেগে কোনোবা সেনেকে ভাবছে কোনো ভাবা নাই মোৰ নিজা ফিলিং এইটো মই সেইকাৰণে কৈছোঁ সেইকাৰণে মই তোমাক মাতিছোঁ হ'ব বেলেগে যি ক'ব সংগীত এনে একো নাই জীৱনত সংগীত আমি 24/7 সংগীত নহয় আরে ভাই 24 মই দেখাই দিছো তুমি তো নষ্ট মিলিছ মাৰি থাকা আমি তো বড় লেভেল দিয়া বুলি কোনা না নাই যে কাইমা দিয়া আৰম্ভ কৰি ইংলিছ ভাল পাওঁ তোমাক লেভেল দিয়া বুলি কোনা হি গান গাই ভাল পায় গান গাইছি ভাই লেভেলত নপৰে আমি গান আমি মানুহ কথা লাগে গান এনেকুৱা এটা বস্তু গানৰ ওপৰত কথা নকবা গান এনেকুৱা এটা বস্তু যোনটো সুখুটো শুনে দুখুটো শুনে গম পাছ না দিস ইজ সং তুমি ইংলিছ মাৰিছ তোমাক তুমি কোনা লেভেল দি থাকা বুলি না তোমাক কোনবা এটা কৈছি তুমি লেভেল দি আছো তুমি ইংলিছ ক ভাল পাই গাইছি হি গান গাই ভাল পাইছে গান ইংলিছ ক নহয় বাকি মই অলৰাউন্ডাৰ কৰি হি অলৰাউন্ডাৰ কৰিছে আমি তো দেখিছ না গোটাইতে দেখিছো দেখছ না তেওঁ দুটা কাম কৰিছে মই লেভেল মাষ্টাৰ বুলি তেওঁ দুটা কাম কৰিছে গানে দি শ্ব' অফ কৰি আছে আৰু নেক্সট মেলকৰ কাজিয়া লাগে দি থাকে
তেওঁৰ নিজা ইণ্টেনশ্যন সেইটোৱে ইয়াতে বেলেগৰ কাজিয়া কাজিয়া ভাঙবে যায় আৰু কাজিয়া তুমি ৰং কথা নকবা প্ৰত্যেকটো কথা তুমি ক'লে মোৰ এনেকুৱা লগা নাই তেওঁ কিবা মানে তুমি কোৱা গান গোৱাৰ কাৰণে তুমি ভাবে আৰু তোমাৰ মানে ভাবে যে গান গোৱাৰ কাৰণে সি লেভেল দিছে কিন্তু আমি নাভাবো আৰু সংগীত এটা ভাল বস্তু মানে ভূপেন হাজৰিকাক লেভেল দিয়া বুলি কয় ভূপেন হাজৰিকা গান গাই মানে কি তেওঁ এটা সংগীত ভাল বস্তু কাৰণে গায় জুবিন গাৰ্গে কিমান গান গায় তেওঁ লেভেল দিছে নেকি সেইবিলাক কথা নাই বিগ বছ খেলা আমি খেলবা আহিছো আৰে সেইটো কথা না যুক্তিৰ কথা তুমি এনিটাইম যদি বিগ বছত গান মাত থাকা তুমি সব কথা থাকা মই না হ'ব তুমি লেভেল দিয়াত বাইরে বেলেগ আৰে এইটো যুক্তিৰ কথাই নহয় যুক্তিৰ কথা কৈ আছে সংগীত ইংলিছ মাৰি ভাল পায় ইংলিছ লেভেলৰ কথা গান মাৰি ভাল পায় গান গালে ইংলিছ তো কোনো লেভেলৰ কথা নহয় ইংলিছ মই লেভেল দিবা নাই এক সেকেন্ড গানটো কোনো লেভেলৰ কথা নহয় মই ইংলিছ লেভেল দিবা নাই তেওঁ গানটো লেভেল দিবা না তেওঁ গানটো কোনো লেভেল দিবা না ইংলিছ বকাৰ চিনা হচ্ছে মই কথা কৈছো মই আৰাম বন্দিনিয়াৰ পৰা চশমা জোৰা পিন্ধিকে থাকো চশমা পিন্ধাৰ কথা বেলেগ চশমা পিন্ধাৰ কথা বেলেগ ৰাতি সানগ্লাস পিন্ধে নেকি মানুহ সেইটো লেভেলত মোৰ সানগ্লাস মই কথা কওঁ তুমি আছো মই বিগ বছত আগাৰ চশমা পিন্ধছো বুলি মোৰ ব্লগ চাবা তুমি মই এটা ব্লগাৰ মই ইংলিছ ব্লগ বনাও আৰে ভাই তাতে চাবা মই ইংলিছ মই তাতে সানগ্লাস পিন্ধো মই শুনো বিগ বছ আউজি মই কিয় পিন্ধো শুনো মই কিয় পিন্ধো শুনো পাৰ্সোনাল কাৰণত পাৰ্সোনাল সুমাল আমি কোৱা নাই তোমাক লেভেল দিয়া বুলি কোৱা নাই তুমি ইংলিছত তুমি কোৱা সেইটো তোমাৰ লেভেল বুলি ক'লে আমাৰ লেভেল দিবা লগা নাই সেইটো আমাৰ ভুল হ'ব মই এটা পাৰ্সোনাল কথা কওঁ মই যদি ইমান লেভেল দিয়া হলো ইংলিছ মাৰাৰ কাৰণে মই লেভেল দিয়া হলো মই ৰিক্সা নচললো মই এইটো কথা কৈছো মই ৰিক্সা চলে নলবাই মই ৰিক্সা বাদ দিলো আমি এইটো কই নাই নিজে নিজে লিখলে এতিয়া লৈছো আমি কোনটো কথা মই ৰিক্সা নচললো তুমি মুতু ন তুমি ইংলিছ মাৰি মই ফাটা লেভেল তুমি মুতু ন ইংলিছ দিয়া কাৰণে লেভেল দিয়া বুলি কোৱা নাই সেইটো তুমি ইংলিছ কই ভাল পাও আমি তোমাক সাপোৰ্ট কৰিছো কিন্তু ই গান গাই ভাল পায় তুমি সাপোৰ্ট কৰবা সেইটো লেভেলত দিব গান গাই দিব পাৰি নেকি মানুহ গান নাগৈ আমি গোটা ঘৰৰ মানুহ দেখি আছো ই কামো কৰি আছে মই তোমাক সাপোৰ্ট কৰো তোমাৰ কথা কিন্তু তুমি আজি টোটালি ৰং কলা কিন্তু এইটো তুমি পাৰ্সোনালি কৈছা তোমাৰ কিন্তু বহুত ভুল কৈছা তোমাৰ প্ৰফেশনত গান বুলি নকওঁ মই বেলেগ ক্ষেত্ৰতো মই ইয়াক লেভেল আৰু মই কৈ থাকিলে যাতে পাই পিছত দেখি মাতপে নাই মোক আকলাই মাতপে দিবা পাই যাতে নামটো তো মই ডিসিশনটো লেভেলদাৰ আছিল শুদ্ধ সিদ্ধান্ত ল'ব লাগিব লেভেলদাৰ হৈ আচলতে মাইকেলে মানে প্ৰথমৰ পৰা গীটাৰ উৰ্মেল অলি একেলগে গীটাৰ উৰ্মেল লৈ পেলাই বিগ বছ উইনাৰ হ'ব নৰে গীটাৰ খান উৰ্মেল লৈ মই চুপ চাপ পাৰিছো গীটাৰটো গলো তুমি লয়টো লেভেলদাৰ গীটাৰ লৈ পেলাই এতে বিগ বছ উইনাৰ হ'ব নৰে আৰু মই কাৰো লগত অংশগ্ৰহণ কৰা মই একো দেখা নাই গীটাৰ লৈ পেলাই যদি বিগ বছ উইনাৰ হ'ব পাৰে গোটাই গীটাৰ আকৌ কিমান টাইম এতে ৰাতি হলেতো যাবাৰে হলো কে মনমান টাইম নাটকো কেপ্টেন এনেকা ডাইৰেক্ট হয় নহয় যদি সংগীতক লৈ প্ৰবলেম তেতিয়ালে আমি বিগ বছৰ ওলাই যাম আমি ওলাই যাম যদি সংগীতক লৈ প্ৰবলেম আমি ওলাই যাম ডাইৰেক্ট ওলাই যাম মই সই মাৰো এই যা কলমটো কৈছো ই মাৰো মই আজি ওলাই যাম না তুমি বেলেগ ভৰি গেছে বেলেগ ভৰি গেছে মই ফেলা এটা কথা কওঁ মানে যদি গীটাৰ উলমেলে ফেলে সবে গান গাবা পাৰে যদি হেৰি গীটাৰ উলমেলে ফেলে সবে বিগ বছ উইনাৰ হ'ব পাৰে প্ৰত্যেককে খানা খান গীটাৰ লৈ বেক সবে বিগ বছ উইনাৰ হৈ যাবা আৰে হেতু আমি উইনাৰৰ কথা না কোৱা নাই তুমি শুনা তুমি টপিক চেঞ্জ কৰছা টপিকটো আছিল লেভেলদাৰ ওপৰ কথা উইনাৰটো লেভেলদাৰ নহয় না মাইকেলে গীটাৰ খান কে লেভেল হ'ব জুবিন গাৰ্গে গীটাৰ খান উলমেলে গান মাৰি লেভেল দি গান মাৰে নেকি তাৰেটো কি তাৰেটো ট্যালেন্ট প্ৰকাশ কৰছি ট্যালেন্ট প্ৰকাশ কৰাটো কোনদিন লেভেল নহয় মোক সিদ্ধান্ত ল'ব দিছে মই সিদ্ধান্ত ল'ম আৰে ভাই কেপ্টেনে তুমি এটা ভুলিদান ধৰলে মানি ল'ব লাগিব কিন্তু আমাৰ মনত মানে কোনদিন সেইটো সিদ্ধান্ত শুদ্ধ নহয় এই লেভেল নহয় গীটাৰ উলমেলা গান গোৱা হেগলা কোনদিন লেভেল লেভেল হ'ব নৰে সংগীত সদায় ওপৰত থাকিব আৰু থাকিব লাগবই আমাৰ সংগীত গীটাৰ উলমেলা কেপ্টেনক আমি ৰেসপেক্ট কৰিছো তেওঁ কিবা এটা দিছে সিদ্ধান্ত কিন্তু মানে কি কেপ্টেনৰ সিদ্ধান্তটো আমি মানি ল'ব লাগিব কিন্তু কথাটো কিন্তু তেওঁ যেখান কথা কৈছে সেইটো আমি মনতো ভাবে আমাৰ মনত কিন্তু সেইটো সিদ্ধান্তটো কোনোদিন ৰাইট নহয় মানে সংগীত কোনোদিন মানে লেভেলৰ হেৰি নহয় মাইকেলে গান গাইছে সেকেন্ড পারসন কককো দেখা নাই নেকুৱা আৰু এটা মেইন পইণ্ট দুটাৰ মাজত কাইজা মানে বেলেগ অংশগ্ৰহণ দেখা নাই দুটাৰ মাজত কাইজা লাগছি তাৰে মাজত যাব যাই পেলে মানে হেৰিটো লৈ থাকে মানে এটো কথা নহয় সংগীত আমিও বেয়া নাপাওঁ মানে মানুহগিলাৰ মাইন্ডসেটটো এনেকুৱা চেঞ্জ হৈ গৈছে কোনো গমেই নাপাও তুমি কি ক'বা এক সেকেন্ড কোনো দিনে
মাই কি কৰে গিটাৰ লৈ ফেলে গান গাই গতিকে সংগীত বুলি নহয় মাইকেলে চাৰু চাইডেদি লেবেল দিয়া কাম কৰিছে সংগীত বুলি নহয় সেইকাৰণে মই তাৰ নামটো প্ৰথমতে কৈছো লেবেল দিয়া তুমি এতিয়া মই এতিয়া ৰাতু আৰু মাইকেলে এটা বস্তু আনিব খুজিছে এনাই মানে এনাই ইছ্যুটো মানে আমাৰ বিৰুদ্ধে নিব খুজিছে বস্তুটো মানে আমি সংগীত বেয়া পাওঁ বনশ্ৰী আৰু মই সেইটো ক'ব খুজিছো আমি সংগীত বেয়া নাপাওঁ সংগীত আমি বহুত ভাল পাওঁ জুবিন গাৰ্গৰ গান আমিও শুনো আমিও প্ৰেক্টিচ কৰোঁ কিন্তু ইয়াত যদি আমি এনি টাইম বিগ বছ খেলবা আছো না সংগীতৰ আমি লেভেল দিব আছো এনি টাইম মই অলপ পাৰ্চনেলি যাওঁ মাইকেলে মানে অলপ নিজকে এষ্টাব্লিছ কৰিবৰ কাৰণে ভাল গায়ক হিচাপে সি মানে এইগিলা কৰি আছে কিন্তু এটা কথা কওঁ মাইকেল সিমানো ভাল গায়ক নহয় তাৰ গান শুনছো মই সিমানো ভাল গায়ক নহয় হি ইজ এ wannabe জুবিন গাৰ্গ মাইকেল ইজ এ wannabe জুবিন গাৰ্গ বাট হি কেন নেভাৰ বি জুবিন গাৰ্গ বিগ বছ উইনাৰ হ'ব এজন বা দুজন গোটাগিতে হেঁচামাৰি ধৰিলি গোটাগিতে উইনাৰ হৈ নাযাওঁ তো বিগ বছ মই এটা কথা কওঁ যদি মাইকেলে গান গোৱাটো মাইকেলৰ লেভেলে হয় মাইকেলে একচেপ্ট কৰিছে বাৰু সেইটো লেভেল এতিয়া কেনা মই বাচন ধুবা দি আছে মোক সেইটো মোৰ লেভেল ইংলিছ দোকানে ইংলিছ কৈছে সেইটো লেভেল মানে সদায় যুক্তি মানে কি না সত্যত যুক্তি দৰ্শাব লাগে মানে ভুলত যুক্তি দৰ্শাই পেলাই মানুহ হাৰাব পাৰবি টাক্সটো ধাৰাইছে আকৌ ডাঙৰ কথা নহয় ৰাইজেতো চাই আছে নে সেইটো ৰাইজে সিদ্ধান্তটো কৰিব না যুক্তি আজি টাক্সটো তহঁতে পাৰ্চনেলি কিবা কৰি হাৰাইছে সেইটো ডাজডন মেটাৰ সংগীতটোত কোনোদিন লেভেল নহয় তো আমি মানি নলওঁ কাৰণ আমিতো মাইকেল ধৰা কোৱা নাই না সংগীত গাই নাথাকে এইটো নাই দুজনহে কৈ আছো বাকী চাইড কেইটা কৈছো তুমি বাকী চাইড কেইটা আমি কৈছো যিহেতু মন দিয়া নাই সংগীতত তুমি লাগি আছো বাকী চাইড কেইটা এইটো ডাইৰেক্ট গীটাৰ অপমান কৰিছে গীটাৰ খান লৈ পেলাই নষ্ট গান গাই থাকে এইটো ভাই সেইটো কথা নহয় চবকে গীটাৰ এখন লৈ পাৰিছে কেপ্টেনে চবকে গীটাৰ এখন লৈ পাৰিছে জুবিন গাৰ্গ বুলি কৈছ জুবিন গাৰ্গ বুলি কৈছ মানুহৰ প্ৰফেশনটো কোন লেভেল হ'ব নৰে জুবিন গাৰ্গ আমি শুনো জুবিন গাৰ্গ কোনি ভাল লাগে অসমত চবে ভাল কি বুলি ক'লা জুবিন গাৰ্গ বুলি ভাবে মই নিজকে কোনবা দিন জুবিন গাৰ্গ বুলি ভাবো মোৰ মতে লিডাৰ এজন এনেকুৱা হ'ব লাগে যোনে উপযুক্ত ডিসিশন ল'ব পাৰে উপযুক্ত ডিসিশন ল'ব পাৰে যোনে লিডাৰ বিশা ভুল কৰিলে তো লিডাৰ নহয় না মই ডিসিশনটো শুদ্ধই লৈছো আৰু মই নাভাবো দ্বিতীয়জন ব্যক্তি কোনোবা একে লেভেলদাৰ আছে তাত আৰে আমি এইটো নাম না তো আমাৰ কথা কোনবাই ডিসিশন দিছি ডিসিশনৰ কথা কিন্তু আমি আমি তো কমে নাবিছো মই নেক্সটক মাতবা বিছৰু নেক্সট আইব আমাৰ ঋতু হেল্ল' অস্মিতা কামবনটো নকৰে নাই বহি থাকে তুমি মোক কোনখিনি দিলে থাকা দেখছ মোক এতিয়া সেইটো কামে নকৰা তুমি আমি নকৰো এনাই ৰবা তুমি মোৰ নামটো লৈছা এতিয়া মোক কথাখিনি ক'বা দে তুমি চুপ থাকা মই এলেহুৱা থাকা দেখা পাইছা বিগ বছ মোবাইলটোৰ আগত আহি কিনে ক'লি নহয় বোলে মই এইখিনি কৈছো আঞ্জাখিনি লাৰি দিছো এইটোকে কোনোদিনে এইটো কাম কৰা নুবুজে এতিয়া হয় এইটো কেপ্টেনে ডিচিশ্যন ল'ব যদি তাই কেপ্টেনে ভাবে যদি মই এলেহুৱা বুলি তাই মোক ক'ব লগা কথা নাই কিন্তু মই এতিয়া এলেহুৱা হ'ব লগা কাম মই এতিয়া একো কৰা নাই বাছ সেইটো মই মানি লওঁ কিন্তু কালি নাইকেল দিছিল আৰু এইটো একদিন গলি হয় না এইটো আৰু মই গম নাপাই কিন্তু তাই কাম কৰে কিন্তু দেখাবা আমি দেখা কাম কৰি তো মই ডিসিশনটো ল'ব লাগব হয় আচলতে মানে যেতিয়া মই কেপ্টেনো নাছিলো একেদিন ইমান দিন চলিলো তাই মোৰ লগত সহযোগে কৰি আছে বা মই যদি কিবা আধা কাম কৰোঁ তাই আধা কাম কৰে কিবা হাৰলি মই তাইও হাৰে তো মই নাভাবোঁ তাই এলেহুৱা বুলি এলেহুৱা আমাৰ নতুনটোক মই একো কাম কৰা দেখা নাই চ' দীপশিখা মানে এলেহুৱাত পৰে আৰু নেক্সট মাইকেল মেলকি এতিয়া মেলকিটো মই ওলম চালা ভাল টাইমত পৰি গৈছি মেলকিটো মই ক'ব গেলি মানে আটাৰ নামে ধৰি ক'ব লাগিব নেকি এটাই ক'ব লাগিব সেইটো মেলকিটোত মই সন্তিদাৰ নামটোৱে ল'ম নাম লোৱা কেইটা নামটো ল'বা নোৱাৰো তাৰ কাৰণে লগা সন্তিদা অস্মিতা
বেয়া প্ৰফেশ্যন নহয় ভাই মেল মাৰলি জীৱনত মানে কিবা কিবি কৰলি অলপ আকৌ নালাগে লৈ দিয়া মোৰে লগা মই মেল মাৰি ভাল পাওঁ মাইকেলে যাকে কথা কওঁতে 0.1 কথা কয় ভাবান্তেও সেই সাধাৰণতে 0.1 ভাবিব লাগে যদি ফাৰ্ষ্ট ভাব নহয় জীৱনটো সিদ্ধান্ত দিলে মাইকেল বেয়া হেৰি নহয় তুমি যদি হাত দাঙি দিয়া সেইটো নিয়ম আছে নে আৰু যদি নধৰে মই এটা মেলকি হিচাপত সেনেকৈ ডাইৰেক্ট মানে মানুহগিলে পোৱা নাই মেলকিটো মানে কথাটো চবেই পাতি থাকে ময়ো কথা পাতি থাকোঁ হ'লেও মানে এতিয়া নামটো কাৰ লওঁ মই তাকে চিন্তা কৰি পাত্তা পাওঁ মেলটো ময়ো কৰোঁ কাৰ কাৰ নাম মানে হেৰি কৰিব পাৰি মেলকি মানে মই ঋতু সি অলপমান মানে হেৰি কৰে আৰু এনে কথা চথা পাতি থাকে কিন্তু ডাইৰেক্ট মই তাক কোৱা নাই যে ই মেলকি সেনেকৈ নহয় আৰু কথা চথা পাতি থাকে সেইটো এটা আৰু মই বেয়া ভাবোঁ কোৱা নাই কিন্তু এইটো ভাল যিহেতু ল'ব লাগব বাকী কাৰো একো মাত দিয়া নাই কোনে কি ক'বা হয়নে নহয় কথা পাতা বুলি কৈছে কথা পাতাটো আৰু কি ডাঙৰ কথা এতিয়াও কথা পাতি আছো মেলকি বুলি কৈছে যিহেতু এটা ক'বাই লাগব হয় বাৰু ইয়ে মানে ঋতুৱে ছোৱালী এটা মানে আমি তিনিও যেতিয়া এণ্টাৰ কৰোঁ আৰু তেতিয়া মানে ছোৱালী এটাৰ লগত কথা পতাটো মানে চান্স বেছি থাকে কথা ক'বা যায় কিবা হাই দিবা যায় বাই দিবা যায় তো বেছি সিমানো নহয় আৰু কিন্তু হয় মেলকি মানে আপি ছোৱালীৰ লগত মানে অলপ কথা পাতিব বেছি থাকে সেইটো মানে হয় আৰু নাম চাম ল'বা জোতাই পৰাই ৰ কি বস্তু অপদাৰ্থ আচল অপদাৰ্থ কৰলাকে কি কম অপদাৰ্থ বুলি ক'লে মোৰ চকুত কিন্তু কোনো নপৰে বৰ্তমানলৈকে মানে কি এটা আছিল সন্তিদা তেওঁৰ নামটো মানে অলৰেডি মানে হৈ গৈছে তেওঁ ৰিয়েলি অপদাৰ্থ আছিল কিন্তু এতিয়া মই কাৰ নাম ক'ম মোৰ হাতত নামেই নাই বৰ্তমান এতিয়া অপদাৰ্থ বুলি ক'বা বাকী গোটাইতে মই কাম কৰাই দেখা পাওঁ গোটাইতে মোটামুটি কামেই কৰি থাকে মনতো ক'লে মাৰবো ভাল মনত অপদাৰ্থ বুলি ক'লে আৰু কাৰ নাম লোৱা নাই ন মনোযোগটো অপৰাধটো মই ক'ব নোৱাৰিছো মনোযোগে ধুনীয়াৰ কাম কৰে মই বেয়া কাগেশ্যন বদলা কামত দৰে কাক কওঁ এতিয়া অপৰাধ বুলি বৰ ভয়া অৱস্থাত পৰিলোঁ এতিয়া মানে কেনে সি মোৰ চকুত মানে অপৰাধ থকাই নাই এতিয়া মানে মইতো বহুত মই প্ৰথম দিনা আহিছোঁ আহিলে চবেই কাম কৰি আছে কিন্তু মই ছোৱালী এটাৰ নাম লওঁ কিন্তু ছোৱালীটো আহি পেলাই কাম কৰিছে হ'লেও আগৰকেইটাৰ সমানত মানে কৰা নাই আৰু তো মই নতুন ছোৱালীটো বাবুৰ নামটো লৈছোঁ কাৰণ তেওঁ আহি পেলাই কৰিছে যদিও আগৰকেইটা তেওঁতকৈ বেছি কৰি থৈছে সেইটো হিচাপত মানে তেওঁ অলপ কমকৈ কৰিছে তেওঁক মই অপৰাধটো বুলি নকওঁ অঁ যোৱাকালি নাইকেল তিনিটা কাটছো কাটছ কিন্তু বাকীকেইটা মানে এনেকুৱা ডিচিশ্যনত কৰিছোঁ মই কাৰো নাম তোমাক মই পাৰ্চনেলি কোৱা নাই কিন্তু কাৰো নাম ল'ব মই সেইকাৰণে মই তোমাক অপৰাধ বুলি কোৱা নাই মানে কি গোটাকেইটাতকৈ অলপ কম কাম কৰা বুলি কৈছোঁ আৰু মানি লৈছো মই কাৰণ কি জানা গোটাকেইটাতো বহুত পুৰণাৰ পৰা কাম কৰি আহি আছে তোমাক মই অপৰাধ বুলি কোৱা নাই জাষ্ট মই তুমি অলপ কম কাম কৰা বুলি কৈছোঁ আৰু এইখিনি
বাৰু সিদ্ধান্তটো যিহেতু ল'বই লাগিব হয় বাৰু এটা কাম কৰি পেলাই সেইটো কামে কৰি থকা নহয় আৰু আমিও যিহেতু বহুত কাম কৰিছোঁ এটা কামৰ নাম লৈ আমি থকা নাই চ' হয় বাৰু কৈছি আহি পেলাই নাৰিকল কুটছি প্ৰথমতে আহি পেলাই কিন্তু বাকীকেইটাৰ তুলনাত বহুত কম আছে মানে পাপু আৰু বাকীকেইটা কষ্ট কৰিছে বহুত আগৰ পৰা কৰি আহিছে তেওঁ ৱাইল্ড কাৰ্ড এণ্ট্ৰি মানে তেওঁ অলপ কমকৈ কৰিছে সেইটো হিচাপত মই অপৰাধ বুলি কোৱা নাই তেওঁ কৰিছে কিন্তু বাকীকেইটা কম কৰিছে আৰু ইমানে বেয়া ভাবি লোৱা নাই সেইটো বেয়া ভাবি লোৱা নাই বেয়া ভাবি লোৱা নাই মোৰ হাতত উপায় নাই কাজিয়াটো কৰিবৰ ইচ্ছাই নাই তথাপিও আৰু কাজিয়াটো কৰিবই লাগিব তো মোৰ ভাগত পৰছি ভিলেইন এতিয়া ভিলেইন বুলি কাক কওঁ ভিলেইন বুলি ক'লে মই যিটোৰ নামটোৱে লওঁ লৈছে নেকি মই মানুহটোৰ নাম ল'ব খোজোঁ মনোজৰ গুণ্ড মানে কি তই যিবিলাক হেৰি মই তোক দেখা পাই আছো নহয় এই কাজিয়া লাগব যায় হা কাজিয়া লাগব গ'লে তই সেই কাজিয়াৰ মাজত তই তোক মই এটা কথা কওঁ কাজিয়া ভাঙাৰ এটা সীমা আছে যদি কাজিয়াখন যদি এনেকৈ মাৰামাৰি কৰি থাকান যদি ঘুচা ঘুচি কৰি থাকান তই যদি তও যাই পেলাই মাজত যদি হেৰি কৰা কাজিয়াখন ভাঙা কোনটোক কয় দুই চাইডে কাজিয়া কৰি থাকাতে দুই চাইডৰ দুটা মানুহ দুই চাইডে লৈ যাব পাৰাটো হৈছে কাজিয়া ভাঙা তাৰ মানে এইটো কথা কয় এখানে আমাৰ সমাজ যাৰ খাব তাকে শুনাব ইমান দিনে মই ৰান্ধি পেলাই খাই পেলাই ৰান্ধি পেলাই খোৱা তোক দায়িত্ব দিছে তই আমাক খোৱা দায়িত্ব দিয়া নাই নিজে ৰান্ধি কোনে এটা আগবাঢ়ি যায় ৰান্ধি তই যদি নিজে আগবাঢ়ি যাই আছা তই এটা একদম ডাঙৰ মূৰ্খ হয় লগৰ কেইটা খাব নালাগিব যদি একেটা খাব নালাগে তই কিয় আগবাঢ়ি যা কাৰণ এতে 10-12টা মানুহ থাকে 10-12টা মানুহ তই আগবাঢ়ি যা আগবাঢ়ি যা আগবাঢ়ি যাব নালাগে না আৰে শুন না কাজিয়া কৰিব আহিলে এটাৰ লগত আহিবি গম পা গোটাকেইটা কিয় উঠিয়া মই তোৰ লগত কাজিয়া কৰিব তই সহযোগী কৰি কিয় লৈ আহ তাৰমানে তোৰ গুণ্ডা পাৰ্টি আছে গুণ্ডা পাৰ্টি লৈ থকা কাৰণে তই গুণ্ডা লগত লৈ আহা তই কি লিগেলত আছা তই একো লিগেলত নাই নহয় তই কাজিয়া কৰিব গ'লে দেখোন তোৰ অশ্লীল ভাষাৰ পৰা হেৰি পাই চব দেখোন তই এণ্ট্ৰি মাৰি যা আরে তহঁতে একোটা মেইনটেইন গুণ্ড সেইকাৰণে গুণ্ডক ছাপোৰ্ট কৰিবিয়ে না আৰে তহঁতৰ আৰে শুন না তহঁতৰ কাজিয়া ভাঙি তাৰমানে এনেকুৱা আছে আমি গোটাকেইটা মানুহ অতিষ্ঠ হৈ বস্তু তহঁতৰ এনেকুৱা এটা দিন নাই যিটো দিনত কাজিয়া নাই কাজিয়া কক কৰিবা আৰে শুন আরে আমি কাজিয়া করব যাও কাজিয়া করি আরে কাজিয়া আমি এটু করছো যিটোৰ আমাৰ যুক্তি আছে হেতুৰ কাজিয়া করছো তহঁতৰ যখন আকৌ যুক্তি নাই এটুৰ মাজতে হুমবি হেতুৰ মাজতে হুমবি কিয়া ইংলিশ ভাষাৰ দূৰ লাগে তাৰে মাজত পালে যেতিয়া যা গুণ্ডা পাৰ্টিৰ দৰে গুচি যা দেখোন মানে কি লাগে বিগ বছ ডাঙৰ হৈ পেলাই শিকাব লাগিছিল এলে বয়া পৰামৰ্শ গিলে দি আছে সেইকাৰণে মানে কি বাহৰ মুৰা বগলী এটা কথা আছে জানা গুজৰি আছিল নাচা গুজৰি ধাৰা চকৰে হৰিৰ নাম লব আকৌ যদি বিগ বছ কৰিবা এনাই হ'ব মই এটা কথা কওঁ জানা গুজৰি আতাৰে নাচা গুজৰি ধাৰা চকৰে কাৰণ তহঁতক এনেকুৱা শাস্তি দিব লাগিছিল যিটো শাস্তি তহঁতে বিগ বছ আউট সোমাবা সাহস কৰিব নালাগিছিল আমি হগুনাবত বুঢ় নহয় এই কথাটো গুণ্ডাগিৰি নিচিনা হয় না নহক এইটো গুণ্ডাগিৰি লেভেলটো দি আছে না এই তক হেৰি টেবলেটটো দিয়াই সুগাৰ টেবলেটটো দি না বয়সত ডাঙৰ না সেইকাৰণে আৰে বয়সত ডাঙৰ কাৰণে তোৰ চকুত ধাৰত পাইছে তই এটা নাম্বাৰ 1 গুণ্ড ডাঙৰ গিলে যদি ভুল ডিসিশন লয় এটা কথা কওঁ মই তেতিয়া শুনি আছো মই আকৌ কোৱা নাই মই এইটো বস্তু বহুত মানে খং উঠি আছে এটা কথা সন্তিতাক বয়সৰ কাৰণে বহুত কিবা কানি হৈ আছে এইটো বস্তু আচলতে হ'ব নালাগে ইয়াতে তেওঁৰ ইণ্টাৰেষ্ট আছে তেওঁ আছে বিগ বছ হাউচত বয়সটোৰ কাৰণে ঠাট্টা কৰিব লগা কথা নহয় এইটো বাহৰ মূৰা বগৰী গুড়া কামাৰ পাইছা কিন্তু বয়সীয়া মানুহ এটা যদি ভুল ডিসিশন ল'ব মই তো আলটিমেটলি ক'ব লাগিব আৰে ভুল ডিসিশন লৈছে না ক্যাপ্টেন আছে তুমি কৈছো ভাল তুমি বহুত ডাঙৰ তুমি অলপ কথা তোমাৰ পাৰ বুলি মোক কিয় ক'লা আৰে কম না তই তোমাৰ বাহৰ মূৰা বগৰী গুড়া বুলি আগৰ হাল জুৱাই যা পিছত আগৰ হাল জুৱাই যা পিছত আৰে মই এটাই ফেস কৰি আছো তহঁতে ছয় হাতটা গাইছা আৰে কৰে না তোমাৰ কাৰণে মই একলা কাবি আৰে তোমাৰ কাৰণে মই একলা কাবি মাকি মাৰি আছো জাগ জাগ মোৰ এটাই আৰে আনা মই কৈছো মাকি মাৰি আছো তোৰ লগত মোৰ কোনো মাকি মাৰি আছো এই ভয় কৰিলি গুচি যায় মানে কি জানে না সি মোক এটা আমাৰ জুকছি কালাবাৰ বুলি তাক তো মই এনে জুকম না মানে বুঢ়া গলত কাজিয়া নকৰো সি মোক এটা আমাৰ
মানে হাইছি না এইটো কাৰণে যিবিলাক কালাবাৰ সেইকাৰণে তাক কৈছো সেইটো অসন্মান কৰা নাই নিলো সেইটো তুমি কৰা এতিয়া নহয় সি মোক আগে কৈছি না ক সেইটো আগে কৈছি না ক সি মোক আগে কৈছি মই কৈছো মই এইটো বস্তু বাৰে বেয়া লাগছে বডি লেংগুৱেজ সি কৈছি বাস বডি যা সি কৈছি জ্ঞান আছে এতিয়া কে কয় বডি শেমিং কৰাটো তেওঁ বয়সৰ লোক ক'ব নাংগে তেওঁ মোক কৈছি তেওঁ মোক আগে কৈছি তুমি মোক যোনটো শিকাইছ মই সেইটো কম হয়নে নহয় তুমি কয় সেইটো আৰু এটা কথা মই তোমাক কওঁ ঠিকে আছে তোমাক বডি শেমিং কৰিছে মই কৈছো কণ্টিনাৰটো কৰিছে মই কৈছো সেইটো বুজিছে তোমাক সেইকাৰণে মই কৈছো দা কিন্তু তুমি তেওঁক সি বুলি ক'লা অলপ আগতে সেইটো বেয়া লাগছে আৰে তেওঁ মোক মই এটা তেওঁক মই সন্মান কৰি আছো তেওঁক মই সন্মান কৰো মোক চাবা মই এটা কথা কওঁ মোক কালি সন্ধিয়া কিমান বেয়াকে কৈছে মোক চৰম বুলি কৈছে মই কিন্তু তেওঁক তুমি বুলি কৈ আছো চবৰে মাইণ্ডছেট থাকে নহয় তেওঁ মোক বেয়াকে কৈছে মই মানে এনেকুৱা ধৰণৰ মানুহ মই মোক যদি বেয়াকে কৈছে মই আৰু মোৰ মাৰিটোক যদি মই বেয়াকে কৈছে মই যিমান সেইটো মই সত্যত থাকিলেও অসত্যত থাকিলেও কিবা কৈছে নেকি মাৰিটোক কথা মই জাষ্ট ফৰ এক্সাম্পল দিছো মানে যদি মোক কয় বা মোৰ মাৰিটোক কয় সেইটোত মই মানে ৰাইট ভুল মানে ডিচিশ্যন কৰিব তেওঁ মোকতো বডি জাজ কৰিছে তো মই কৈছো সেইটো কথা সেইটো তুমি ৰাইট না তুমিতো জানো না তুমি ক মই যখনি ভুল দেখা পাওঁ মই কৈছো সেইটো মোৰতো ভুল আছে নি ক তেওঁ মোক কৈছে মই কৈছো কেপ্টেনে ক'ব লাগিব এইটো কেপ্টেনে মোক কৈছে হয়নে নহয় মোক ঠাট্টা কৈছে তো মই কৈছো সেইটো মোৰ ভুল নাই মইতো তেওঁক ৰেচপেক্টে কৰি আছো না ইমান দিনে কিন্তু তেওঁ মোক উপ্তে কৈ থাকিব মই থৰি না মানি থাকিম মানুহৰ এটা মানে টাইম থাকে যিবিলাক ইমান টাইমক লৈ কণ্ট্ৰল কৰি আছে বাহিৰ হৈ গৈছে কণ্ট্ৰল কৰাটো কিন্তু সদায় নৰি না মই আৰু এইকাৰণে কেপ্টেইন কৈছো কাৰণ যেতিয়া সিহঁতৰ লগত কাজিয়া লাগি থাকে পলাশে মোক কি কৈছিল মোক অকাচি বুলি কৈছিল সি মোক অকাচি কথাটো কোৱাৰ কাৰণে যোগ্যতা ক'ত পাইছে অকাচি কোৱাৰ কাৰণেতো তাক মই কালা পাহাৰ বুলি কৰিছো না তই মোক অকাচি বুলি কবি কাম নকৰে আকৌ নকৰে আৰে তইতো দেখাত কালা পাহাৰ তোৰ না গাই গাড়ী বহল তইতো গাই গাড়ী বহল না বুঢ়ো ভাই তই কালা পাহাৰ হয় না কিন্তু মই মচানো কিন্তু বডিক লৈ কৈছি মই কৈ দিম মোৰ মাৰিটো কথা শিকাইছি কোনোবাই যদি তোৰ লগত বেয়া কৈছি তই তাৰ লগত বেয়া কৰ মই সেইটোই জানো তাতে সন্মান কিবা এইবিলাক নাচাও আৰু মোক বেয়া কৈছি তো মই কৈছো এটাই কথা প্ৰত্যেকে মনে মনে থাকবে এটা বাৰী নাথাকিবা হয় মনোজে মানে ভিলেইন টাইপ হয় তাৰ লগত কাৰো যদি আকৌ কাজিয়া নালাগে সি মাজত কি কৰিব যায় এইটো কথা লাগে মোক কাৰো লগত আকৌ কাজিয়া লগা নাই সি যদি ভাত ৰান্ধি আছে আৰে ভাই ৰান্ধি থাকা কিন্তু তাৰে মাজতে যাই পেলাই তুমি মানে যুদ্ধ কৰিব লগা কি হেন কাজিয়া লাগছে নিজে নিজে কমি যাব তাৰে মাজত 3 নম্বৰটো হৈ যাব আকৌ যুক্তি নাই কথা কৈ মই কাজিয়া কৰিব যামে ডিসিশনটো লছো এটা ভুল না হইবে মানে মই বিচাৰ কৰিব খবৰ নাই মই এটা লবাই লাগব যাব লাগব নাই নাই কেপ্টেনে ডিসিশন লৈছে মানছে দেবা বহুত ভুল লৈ আছে কেপ্টেনে কিন্তু ডিসিশন লৈছি তো আছে নেক্সট অস্মিতা খঙাল এটা তো নামটো সবরে লয়ে গেছি তো এটা কার নাম লো মোর মতে তো খংটো সবকে হাইছো পড়তে শুনতি দাঁড়ায় গতিকে মই এটা কার নাম লো তুমি কি হিচাপে কলা মোক খঙাল বুলি মানে ধৰক মানে কিবা এটা কথাৰ ওপৰত কিবা এটা কলি মানে আপোনাৰ আগে খংটো উঠে আৰে খংটো উঠা মোৰ স্বাভাৱিক কাৰণ মই যেতিয়া ইগত লাগাকে কথা ক'ব না মোৰ খং মই তো উঠে বেয়া ভাবি কোৱা নাই মই আপোনাৰ ৰাইটটো কৈছিলো যে আপোনাৰ খং উঠে মই তো ৰাইট কথাটো কৈছিলো যদি তোমাৰ খঙে উঠা নাই তুমি উঠি গে মই তোমাক মাতা নাই কাৰণ তোমাৰ মই ভুলা মেকিয়াল তোমাক এটা কথা কৈছো তোমাৰ মোৰ পাৰ্সনালিটিৰ লগত তুমি নাইবা কাৰণ তোমাক মই এটা কৈ একদম একোই দেখা নাই পয়েন্ট অফ ভিউ তোমাৰ মই একো দেখা নাই গতিকে অস্মিতা আৰু মোৰ মাজত লাগি আছে গতিকে তুমি নাইবা মই কৈ আছো যাতে শুনতিদাক একচেপ্ট কৰা গেছে কিবা এটা কাৰণত গতিকে মই তেওঁৰ খংটো বেছি বুলি কৈছো মই তেখেত হয় বুলি কোৱা নাই এতিয়া মই ইয়াৰে ভিতৰত ক'লো মই ঋতুৰ খংটো অলপমান বেছি মানে সি আৰু ওপৰতে আৰু খং আছে মই নাই ৰল মই ৰলো আৰু এই কেৱৰ নাম লৈছি দীপশিকাটো খং নাই তোমাৰ পলাশ দাৰ নামটো ললতে হয়তো অলপমান আজি মানে বেছি খং উঠিল আৰু মই একচেপ্ট কৰিছো তাই মোক খঙাল বুলি কৈছে একচেপ্ট কৰিছো তাই মোক ভণ্টি নিছে যি কৈছে এই একচেপ্ট থ্যাংক ইউ হয় বাৰু মই দেখি আছো মানে তাৰ খংটো অলপমান বেছি আৰু এতিয়া বৰ্তমান বহুত ওপৰত যাই আছে তো খঙাল পলাশ থ্যাংক ইউ ওয়েলকাম দাদা মনোজা যাৰ পইণ্ট অফ ভিউ নাই মাতবা লগা কাৱৈ নাই এটাই আছে এতিয়া সেই কাৰণে মই অস্মিতাকে মাতিলো তুমি বা মোৰ কি আকৌ নহয় দেখা পাইছা
কথাটো মানে বুজি পোৱা নাই এইটো নেকি পইণ্ট অফ ভিউ নাই তো মই কেনে অস্মিতাকে মাতিলোঁ মোক তুমি বাকী নাই দেখা পাইছ নাই মানে এতিয়া মাতিব লগা বেলেগ মানুহ নাই তুমি আছ সেইকাৰণে মাতিলোঁ আৰু তোমাৰ অলপমান বস্তুগিলা হয় আগতে কৰা নাছিলা কিন্তু দুদিনমানৰ পৰা কৰা হৈছে বস্তুগিলা বা চবৰ লগত মিলি দেখিব পাৰিছ কিন্তু এতিয়া উপায়টো নাই কাৱে চবে চবৰ নাম লৈছে এতিয়া তুমি বাচি দেখিলা সেইকাৰণে তোমাৰ নামে ল'লোঁ আৰু তাৰে কাৰণে ভয় নাপায় আৰু মই সিদ্ধান্ত লৈছোঁ এইটো মানে সিদ্ধান্ত হয় পইণ্ট অফ ভিউ নাই আৰু কলমটো অজ্ঞাল মই ৰিজাল্টটো কৈ দি আছোঁ বছ ইংলিছ ব্লগাৰ বেকাৰ খন্তি লেবেলদাৰ মাইকেল এলেৱা দীপশিখা আৰু মেলকি ঋতু অপদাৰ্থ পাপু হিলেইন মনোজ খঙাল পলাশ আৰু পইণ্ট অফ ভিউ নাই যাৰ অস্মিতা মানে কেপ্টেইন হিচাপে যোনখানি মানে সেই কৰিব লাগে সেইখানি কৈছোঁ আৰু যাক যি সিদ্ধান্তটো মানে মানি ল'ব লাগে মানি লৈছোঁ যাক আবাৰ সেই মানে কাই যাতে ভুল ভাবি নাথাকে আৰু মানে ল'ব লাগে লৈছোঁ আৰু মানে সেনেকুৱাই মই মানে পাৰ্চনেলি কাৰো লগত একো নাই বা আমি মানে ভালকৈ ব্যৱহাৰ কৰোঁ চবকে মানে বেলেগ একো নাই আৰু ল'ব লাগে লৈছোঁ আৰু সেনেকুৱা এইটো মানে যিহেতু টাচ টাইপৰ আৰু বহুতে গাত পাতি লৈছে বস্তুটো বহুতে পাৰ্চনেলি মানে সেনেকুৱা কথা নহয় কাৰোবাৰ নাম ল'ব লাগিবই এতিয়া মোৰ তাত লেবেলদাৰ আছে মই মাইকেলৰ নাম লৈছোঁ এতিয়া চাওঁ মই যিটো যাক মই যাক যাংকে দেখিছোঁ আগদিনা পৰা মই সেইটো কমেই সেইটো মোৰ পইণ্ট অফ ভিউ বেলেগ মানে যোনখানি বস্তু দেখিছোঁ আমি ক'বাতো লাগবই মানে ভুল ব্যক্তি এটা শুদ্ধটো কয় ভাল মানে ৱেলকাম কৰাটো মেল কথা হয় না বাকী কেইটা ৱেলকামো কৰা নাই যি নহয় মই কৰিব সদায় কৰি আছো দেখাটো ক'ব লাগিব শুদ্ধটো ক'ব লাগিব শুদ্ধটো ক'ব নোৱাৰো কেপ্টেইন হিচাপে শুদ্ধটো ক'ব লাগিব শুদ্ধটো ক'ব নোৱাৰো আৰু তোকতো মই গম পাইছোঁ কালি কি কৈছে মোৰ গাত লাগা নাই মই লেবেল দিয়া নাই তই কি সুধছা কৈ দিব লাগিব নেকি বাকী গিলা যাতে এখানি কম ৰাখে আৰু কি হ'ল কাজিয়া আৰম্ভ তুমি নিজে দেখিছো মই তো ক'ব নাই নাম কি জানে বেলেগ লাগা ইংলিছ ঘৰৰ মতে মই খঙাল নেকি কি মই খঙাল নেকি আপোনালোকৰ তুমি খং দেখা নাছিলা কিন্তু আজি মানে আজিতো উপায় মোক যুক্তি মোক না মই যেতিয়া মাইকেলৰ নামটো ল'লো এটা তোমাক অলপ বেলেগ মই মানে সেইটো তোমাক বেয়া বেয়া কোৱা নাই দিয়া মই কোনটো কথা মিউজিকটো লৈ পেলাই মোৰ অলপ দুৰ্বলতা আছে মই ভাল পাওঁ মিউজিক আমাৰ দুৰ্বলতা আছে আমি এতিয়া তুমি এইটো ক'ব হচ্ছে নেকি আমি মিউজিক ভাল নাপাওঁ আমি এনেকুৱা সেইটো কথা ক'ব নাই সেইকাৰণে কথা কৈছোঁ যে মই মানে যোনটো ছাপোৰ্ট কৰোঁ মোৰ চকুত যোনটো হৈছে সেইটো কৈছোঁ মানে কি গীটাৰখন লৈ সি গান গাইছে তেতিয়াতো বেয়া কথা নহয় আৰু তোমাৰ চকুত বৰিং হ'ব পাৰে বা তুমি ইংলিছ কৈছা তোমাৰ গীটাৰ বুলি কয় যদি মই আকলাই যদি কৈছোঁ গীটাৰ বুলি কয় বা গানৰ কাৰণে সেইটো মোৰ বলিছি অলপ কিন্তু মই কৈছোঁ অভাৰঅল যে আৰু মই তুমি জুবিন গাৰ্গ বুলি ক'লা না সেইটো তুমি তুমি ইংলিছ কৈছা এইটো বেলেগৰ কাৰণে ভুল হলো তোমাৰ কাৰণে ভালে নাই এইটো মই এটা লেভেল বুলি জুনি ভালেটো বেলেগৰ ভুল অৰ্থ কলৈ কি মই লেভেল দিবা কাৰণে আজি মই 4 বছৰ ইউটিউব কৰিছোঁ ইংলিছ আৰু মই ৰিক্সা চলে মই ভাড়া কৰিব কাৰণে মই লাজ নকৰোঁ নিজে প্ৰফেছন লাজ কৰি লাভ নাই মই বাইক লৈ মোৰ ঘৰত বাইক আছে বাইক লৈ মই ঘূৰি ফুৰিলো এইটো কথা সঁচা কথা এইটো এইটো মিছা কথা নহয় আমাক যিহেতু কেপ্টেইনে দায়িত্ব দিছে খাদ্য তেতিয়াহ'লে চাহ কিনিব নহয় আজি বঞ্চ আজি ভাল লাগছি দা কিন্তু মই বনাই আছিলোঁ তোমাৰ কষ্ট কিনা মিটাৰ আহি গ'ল বুজি আছে কিন্তু ভাল লাগছে আৰু কি কৰা আছে বঞ্চ নেকি চা নাই দিয়া উপায় নাই কি দিলা তুমি হাতখন কৰি দিয়া মই অলপ কথা ক'ম নেকি বিগ বছ বা চাহনি বনোৱা ভালকৈ বনাই আছোঁ মই ইনকে ভালকৈ বনাম যি বিচাৰি দিছোঁ তাহাঁতি লাৰি দিয়া অলপমান চেনি কমকৈ দিবা অলপমান চেনি বেছি নাখাওঁ তাৰমানে আপেল লগত খাওঁ চাউত নাখাওঁ নাই আপেল লগতো নাখাওঁ চাউতো নাখাওঁ কমকৈ দিছোঁ দা কমকৈ দিবা কিছুমান নাই তুমি হলাই অলৰেডি চাউল কি খাব লাগে কথাই পাতিছোঁ এইটো চেনি খোৱা নকয় নহয় এইটো কথা পাতিছোঁ এতিয়া চেনি কমকৈ খাওঁ সেইকাৰণে কমকৈ দিবা কৈছোঁ এইটো চেনি খোৱাক নকয় নহয় তুমি বয়া মাইণ্ডটো কিয় লৈ যাওঁ বয়া মাইণ্ডটো কিয় লৈ যাওঁ তুমি কথাটো চেনি অলৰেডি খাই ল'লা আৰু চাউল কি খাব লাগে মনতে না চেনি দি পাইছোঁ আকৌ চাউল চেনি কমকৈ দিব লাগে আপেল লগত চেনি বেছিকৈ খাব লাগে নাই দিয়া তোমাৰ লগত অলপ বেছি হৈছে সেইকাৰণে বিগ বছ মানে যিহেতু সিদ্ধান্তখান মোক ল'বা দিছিল অলপ আগে আগে কেপ্টেইন হিচাপে মই কিছুমান সিদ্ধান্ত লৈছোঁ যিহেতু মানে জল্দি জল্দি সিদ্ধান্তখান ল'ব লগা হৈছে মানে কিছুমান ভুল হ'ব পাৰে বা মানে কিছুমান মই নেদেখা হিচাপে হ'ব পাৰে বা মই যোনটো দেখিছোঁ সেইটো ভুলো হ'ব পাৰে মানে ডিচিশ্যনটো ল'ব দিছে আৰু মানে লৈছোঁ আৰু কিছুমান ভুল হ'ব পাৰে চ' মানে সেইটো ভাবি নাথাকে সেইগিলা একো নহয় টেনশ্যন ল'ব লাগে মই এটা কথা ক'ম আমি মাইকেলৰ কেপ্টেইনশ্বিপ হওক বা বেলেগৰ এনেকৈ লাটুৰ কেপ্টেইনশ্বিপ হওক আমি বহুত কষ্ট হৈছে গম পাইছোঁ না এতিয়া তুমি কেপ্টেইন হৈছ এইবাৰ হেণ্ডত পাম তুমি যাতে বস্তুবিলাক চাই চিতি আমি যিটো পাইছোঁ থাকিম বুলি ভাবিছোঁ মানে লিগেলতো থাকা কিন্তু বস্তুবিলাক বাঢ়িব যাব লাগিব
মানে মই বিগ বছ যোনটো দেখা পাইছোঁ সেইখনে কৈছোঁ আৰু বাকী মানে কাকো মানে সেই কৰা নাই আৰু বা কাৰো প্ৰতি সেই বেয়া ভাৱ ৰাখি বা বেয়া সেই কৰা নাই বা মাইকেলকো কৈছোঁ গান গোৱাৰ কৈছোঁ বা গীটাৰ লোৱাৰ কৈছোঁ তাক বেয়া ভাবি বা গীটাৰক বেয়া ভাবি বা মানে গানক বেয়া ভাবি কৰা নাই গান মই বহুত ভাল পাওঁ আৰু গীটাৰ মোৰ একদম প্ৰিয় শিক্ষা বহুত মন আছে কিন্তু মানে বেয়া ভাবি একো কৰা নাই মানে সেইখিনিয়ে আৰু বেয়া ভাবি নলয় যাতে গাঁৱে সেইখিনিয়ে এতিয়া তোমাৰ বহুত কষ্ট হৈছে আশা পঢ়াই দিওঁ ব'লা ৰা মোক তাৰে দিছোঁ বিস্কুট ল বেলেগেতো নেদেই আৰু কিবা লাগিলে ক'বা দিয়ে তিনিটামান তো চব চাই ল'ম মই আগফালৰ পৰা এতিয়াতো ভিলেনে মই ইয়াৰ এতিয়া কাকো আৰু এটা আপা আপি চিন নাই ইয়াৰ এতিয়া মই চব বিগ বছ যিহেতু ৰাতি হ'ল আমি যাব লাগিব তো আমি যাওঁ বাই বাই ভালকৈ যাবা ৰ'বা মনোজ মই এটা কথা লক্ষ্য কৰি আছোঁ তোমাক তুমি তেতিয়া আহোঁতেও মাতিছ এতিয়াও মাতি আছ আৰু চাহহঁতেও মাতিছ কি নাই নতুন আপি চাব লাগিব সিহঁতকো যেনেকৈ আমি কেয়াৰ ল'ব লাগিব এটা সৰু বিহু তাই সৰু কেনেকৈ ডিষ্টাৰ্ব দিয়ে ডিষ্টাৰ্ব দিয়া নাই মই কেয়াৰ লৈছোঁ তোমাৰ কিবা ডিষ্টাৰ্ব হৈছে ডিষ্টাৰ্ব হ'ব ট্ৰেইনত আমি এটা ধুনীয়াকৈ আছোঁ গোটেইকেইটাই আমিতো মাতিব জনা নাই চবৰে কেয়াৰ লৈছোঁ মই লগৰকেইটাক যেনেকৈ কেয়াৰ লৈছোঁ তুমি কিবা খাইছোঁ না কিবা খোৱা নাই এওঁৰো কেয়াৰ লৈছোঁ সিহঁতৰো কেয়াৰ লৈছোঁ চবৰে কেয়াৰ ল'ব লাগিব না মিলাই মিলি পাছত চলিব লাগিব বস্তুগিলা ভণ্টি হিচাপে তুমি বয়াটো মানে কি হৈছে ক'বা গেলি মানে নাজিয়া মানে খোৱা কামৰা কৰাইছে এইটো কৰাইছে কিন্তু বিগ বছ মেইন মাষ্টাৰ মাইণ্ড হৈছে বিগ বছ মানে সিহঁতে তাক গ্লেন কি লৈ আহে মানে এটা মানে আমি ভাল চলিকেইটা ভাল বুলি নকওঁ নিজকে শান্ত চলিকেইটা মানে কাজিয়া কৰিব লগা হৈ গৈছে মানে কি ক'ম আৰু এই বন্ধুৰ মাজতে মানে এতিয়া মাৰামাৰি লগাই আছে আমাৰ মাজতে আৰু ফাইট চাইট লাগি আমাৰ মাজতে লগাব আজি এইটো তাক দিছিবে নেকি কালি আমাৰ লগতে আহিছিলে মাৰামাৰি লগাই ক'ব নোৱাৰো আৰু মানে এতিয়া আৰু নানিছে নিজে নিজৰ জেগাত ঠিকে থাকিব লাগে নানিছে মানে কিন্তু আমিতো বন্ধু বাঢ়ি যাব নোৱাৰো না জিন্দগী তেতিয়া উপায় নাই কৈ লাভ নাই টাক্স লগালে পিছত হ'লে বন্ধুটো বন্ধু হৈ থাকিম সেই বিগ বছে খেলা খেলা চাওঁ আমিও চাই ভাল লাগি আছে আমাৰ অলপ পানী দিয়া আমিও খেলি আছোঁ যেনেকৈ খেলি আছে চাওঁ কি গম পোৱা যাব মই এটা কথা লক্ষ্য কৰিছোঁ যে ইয়াতে বহুতে টিম গেম খেলি আছে বা ফ্ৰেণ্ডছ বুলি মানে ইজনে সিজনক ছাপৰ্ট কৰি চলি আছে ইয়াতে আগতে এটা কথা কৈছোঁ আৰু একবাৰ কওঁ মই হিয়াৰ ইন দিছ বিগ বছ হাউচ এভৰি মেন ইজ ফৰ হিমছেল্ফ চবেই নিজৰ কথা ভাবিব লাগিব এইগিলা ফ্ৰেণ্ডশ্বিপ কৰি বা টিম গেম খেলি পেলাই ট্ৰফি দিব নোৱাৰে গতিকে নিজৰ হেৰিত নিজে থাকিব লাগিব মই সেই লাইনতে আছোঁ চাওঁ কি হয় যেনে দেখাইছে মানে বিগ বছে এতিয়া বন্ধুত্বৰ মাজত এতিয়া কাজিয়া লগাই আছে মানে আজি যিটো তাক দিছে মানে কাজিয়া মানে এনেকুৱা কাজিয়া সৃষ্টি কৰিব মানে বিগ বছে এইগিলাখান আনি তো মানে কালিৰ পৰা লাগিব লাগিব আৰু ভালকৈ মানে অকল ইংলিছ ব্লগাৰৰ লগত নহয় গোটেইকেইটাৰ লগতে লাগিব লাগিব আৰু মানে নিজে আজি অলপমান সেই হ'লো ডাউন হৈ গ'লো মানে আজি আকৌ নাই চাই আছোঁ বস্তুবিলাক এতিয়া কালিৰ পৰা এই মোৰ খেলাবোৰত নামিব তোৰ ফালি আছোঁ কালি বিগ বছ হ'লে বহুত হ'ল কালিৰ পৰাই আৰু চাই ল'ম আগফালৰ পৰাই চাই আছোঁ ইমান দিনে আৰু একো মাতা নাই ৰাতি বহুত হ'ল এতিয়া ঘুমাব লাগে বহুত টোপনি লাগে নাই অলপ এনেও লেলাওতে বাৰ হ'ব গোটাই ৰাতি বাচন চাচন থবা আছে এইগিলাখান থৈ চিডিল কৰি যেন তাৰপিছত ঘুমাও আৰু লাহেকৈ গুড নাইট বাই বাই চি ইউ টুমৰো বছৰ খেলা আহি উভতিলে এইবাৰো ৰাকেশৰে মেলা এয়া খেল নহয় মানুহবোৰৰ ৰিয়েলিটিৰ খেলা চবে নিজে নিজে দেখুৱাব প্ৰদৰ্শনী মেলা